নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান জনমত প্ৰিয় দৰ্শক আজিৰ জনমতত আমাৰ লগত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আজিৰ দিনটোত গৌৰৱ গগৈয়ে যোৰহাট বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু আজিৰ দিনটোতে আমি তেখেতক জনমতৰ অতিথি কৰিছো আৰু কিছু কথা তেখেতৰ লগত মুকলিমূৰীয়াকৈ পাতিব বিচাৰিছো মই গৌৰৱ গগৈ ডাঙৰ আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ ধন্যবাদ হয় প্ৰথম কথা হ'ল আজি আপুনি মনোনয়ন দাখিল কৰিলে হয় লোকসভাৰ অভিজ্ঞতা বেলেগ বিধানসভাৰ অভিজ্ঞতা বেলেগ নিশ্চয় আজি যিখিনি আপোনাৰ অভিজ্ঞতা হ'ল হয় যোৰহাটবাসী এবাৰ কাৰ পক্ষ ল'ব মই ভাবো সমগ্ৰ অসমবাসী আজি অসমৰ ভিতৰত পৰিৱৰ্তন বিচাৰিছে যতে যাওঁ মানুহবোৰে কয় অসমখন উদ্ধাৰ কৰক নিকৃষ্ট ৰাজনীতি আমি আৰু সহ্য কৰিব নোৱাৰো আমি অসমীয়া সমাজ সভ্য সমাজ আমাক এনে ধৰণৰ যি তুচ্ছ তাচ্ছিল্য ৰাজনীতি যি বৰ্তমান মুখ্যমন্ত্ৰী কৰি আছে আৰ্থিক বুজা যে এটা সৃষ্টি কৰি দিছে নিবনুৱা সমষ্টি যে বৃদ্ধি কৰিছে মদৰ সমস্যা অপৰাধৰ সমস্যা ড্ৰাগছৰ সমস্যা ইয়াৰ পৰা উদ্ধাৰ কৰক তো মই দেখা পাইছো যে লোকসভা নিৰ্বাচনত মানুহে আমাৰ পৰা যিমান আশা কৰিছিল তাতকৈ দুগুণ বেছি আশা এবাৰ বিধানসভা নিৰ্বাচনত কৰি আছে যেহেতু লোকসভা নিৰ্বাচনত তেওঁলোকে মাত্ৰ এটা লোকসভা সিটত বিশেষ গুৰুত্ব দিছিল কিন্তু এবাৰ দেখা পাইছে যে সমগ্ৰ অসমত আমি পৰিৱৰ্তন আনিব পাৰো আজি আপুনি যোৰহাটত যেতিয়া মনোনয়ন দাখিল কৰিছে আমি দেখিছো যে আপুনি মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰ সকলোতে গৈ আপুনি আশীৰ্বাদ লৈছে সকলো মানুহৰে এটা পবিত্ৰ দিন যেতিয়া মানে মনৰ মাজত তেওঁলোকে সাহসেৰে আগুৱাই যায় সেই দিনটোত তেওঁলোকে তেনেকৈ আশীৰ্বাদ লয় ভগৱানে জানে আপোনাক আচলতে সেই যেটো লক্ষ্য উদ্দেশ্যৰে আপুনি যোৰহাটত আগবাঢ়িছে সেয়া আপোনাৰ পূৰণ হ'ব নে নহয় সময় ক'ব আমি আজি ক'ব নোৱাৰো তথাপিও কেতিয়াবা এনেকুৱা হয় যে পৰিৱেশ পৰিস্থিতি দেখি মানুহে ভিতৰৰ পৰা গম পায় আজি আপুনি যেহেতু মনোনয়ন দিছে আজিৰ দিনটোতে হিতেন্দ্ৰনাথ গোস্বামীও দিছে আপোনাৰ যিগৰাকী ইয়াৰ মূল প্ৰতিদ্বন্দ্বী তেখেত এনেকুৱা এজন ৰাজনীতিক অসমৰ মানুহে এবাৰ স্পষ্ট ৰূপত যোৰহাটক আন এটা দৃষ্টিভংগীৰে চাইছে সেইটো হৈছে যে এবাৰ সততাৰ ৰাজনীতি হ'ব আৰু ভদ্ৰ ৰাজনীতিক দুজনৰ মাজত যুঁজ হ'ব যোৰহাট বিধানসভা সমষ্টি আৰু যোৰহাট বিধানসভা সমষ্টিৰ পৰা অসমৰ বাকী সমষ্টিসমূহলৈ এটা বাৰ্তা যাব যিবিলাক নেতিবাচক কথা বতৰা যিবিলাক লেতেৰা গালি গালাজ বদনাম এনেকুৱা ৰাজনীতিৰ পৰা অন্তত মুক্ত থাকিব যোৰহাট আৰু যোৰহাটে তাৰ ইতিমধ্যেই ইংগিত দিছে আপুনিও চাগে গম পায় কেইদিনমানৰ পূৰ্বে হিতেন্দ্ৰনাথ গোস্বামী আপোনাৰ সন্দৰ্ভতো খুব ভালকৈ কৈছে আপুনিও কৈছে আমি দেখিছোঁ আৰু হিতেন্দ্ৰনাথ গোস্বামীয়ে কৈছে যে তেখেত সাংসদ আৰু মই বিধায়ক এতিয়া মোৰ কথাটো হ'ল যোৰহাটৰ এটা নামেই আছে যে অভিজাত যোৰহাট বুলি শৈক্ষিক নগৰী বুলি ইয়াৰ মানুহৰ বিবেক ইয়াৰ মানুহৰ সঁচাকৈ এটা বেলেগ এটা চিন্তাধাৰা আগৰ পৰাই আছে মানুহে বিশ্বাস কৰে দুইজন ভদ্ৰলোক দল বাদ দিয়ক দুজন ভদ্ৰলোকৰ মাজত যে যুদ্ধ হ'ব আপুনি কনিষ্ঠ তেখেত জ্যেষ্ঠ অভিজ্ঞতাৰ ফালৰ পৰা তেখেত আপোনাতকৈ বয়সত বহুখিনি পৰিপক্ক আৰু আপুনি কনিষ্ঠ কিন্তু সাংসদৰ অভিজ্ঞতাৰ আকৌ আপুনি বেলেগ ধৰণে অভিজ্ঞতা পুষ্ট এই বিবেকবান মানুহে এতিয়া দুই নাও দুই ভৰি হৈছে নেকি বাৰু যোৰহাটত যে কাৰ পক্ষ ল'ম নাই সময়ে ক'ব কিন্তু যোৰহাট সমষ্টিৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণো হৈছে আৰু যোৰহাটৰ নক্সা আগৰ দৰে নহয় বহুত কিছু সংখ্যক যোৰহাট এতিয়া তিতাবৰত সোমাই গৈছে কিছু সংখ্যক যোৰহাট এতিয়া টিয়কত সোমাই গৈছে কিছু সংখ্যক টিয়ক এতিয়া যোৰহাটত সোমাই গৈছে কিছু সংখ্যক মৰিয়ানী এতিয়া যোৰহাটৰ ভিতৰত বিধানসভা সমষ্টিৰ ভিতৰত সোমাই গৈছে আৰু এয়া কথা মাত্ৰ যোৰহাটলৈকে সীমিত নহয় অসমৰ বিভিন্ন সমষ্টিত আপোনালোকে যদি টিয়কৰ খবৰ লৈ আপোনালোকে আজি তাৰিখত আমগুৰিও যেনেকুৱা এটা সমষ্টি বিলুপ্তি হৈ গ'ল তো সেইকাৰণে এইবাৰ বিধানসভা নিৰ্বাচনত মানুহবোৰ এয়া এটা দেখিছে যে কেনেদৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যি এটা অংকৰ এটা সমষ্টিৰ লগত আছিল বা এটা ৰাজনৈতিক চেতনা এটা সমষ্টিৰ লগত আছিল যে জনগাঁথনি কেনেদৰে হ'ব সেই সমষ্টিৰ চিন্তাধাৰা কেনেদৰে হ'ব কিছু বিশেষ সমাজৰ বৰ্গই
তেওঁলোকৰ অৰিহণা বেছি থাকে, ৰাজনৈতিক প্ৰভাৱ বেছি থাকে, কিন্তু সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত গোটেইখিনি সাল সলনি হৈ গৈছে। তো মই ভাবোঁ মাত্ৰ যোৰহাটৰ কাৰণে নহয়, সমগ্ৰ অসমৰ কাৰণে এইবাৰ এটা পৃথক নিৰ্বাচন হ'বলগীয়া গৈ আছে। আৰু বহুতখিনি সন্দৰ্ভত আপোনালোকে দেখা পাব যেতিয়া ৰিজাল্ট আহিব, যেনেদৰে আমি আগৰ নিৰ্বাচনৰ যি ৰিজাল্টৰ পেটাৰ্ণ আমি চাই আছিলোঁ, আগতে কেনেকুৱা হৈছিলে 16,000 ব্যৱধান বা 15,000 ব্যৱধান, এইবাৰ আপোনালোকে দেখা পাব যে একদম নতুন ধৰণৰ ৰিজাল্ট আমি দেখা পামগৈ। বাকী হিতেন্দ্ৰনাথ দেৱ গোস্বামী ডাঙৰীয়া, তেওঁ আমাৰ আগৰ বিধানসভাৰ অধ্যক্ষ আছিল, অধ্যক্ষ হিচাপে গোটেই বিধানসভাৰ নীতি নিয়ম তেওঁ খুব ভালদৰে জানে, যোৰহাটৰ লগত বহু দিনৰ সম্পৰ্ক, আৰু তেখেতক সদায় মই ব্যক্তিগতভাৱে লগ পাই ভালে পাওঁ। মোক মনত পৰে যে এবাৰ আমি দুয়োজন গৈ আছিলোঁ হাইৱে, আৰু তেওঁ অলপ আগত গৈ তেওঁৰ গাড়ীখন মানে হাইৱেৰ পৰা পৰি গ'লছিল দেৰগাঁও ওচৰত। তেতিয়া মই নিজে মানে পিছত আহি নিজৰ গাড়ীখন ৰখাই তেখেতক খবৰ ল'বলৈ গৈছিলোঁ। তেওঁ হাইৱেখন কাষতে থকা এটা ধাবাত তেওঁ অলপ জিৰাবলৈ চেষ্টা কৰিছিল। সেই সময়ত তেখেতৰ পৰিবাৰ বৌ আছিল। মই দুজনকে মানে খবৰ ল'বলৈ চেষ্টা কৰিলোঁ, দেখিলোঁ যে যদিও অধ্যক্ষ তেওঁ সেই সময়ত আছিল, মই ভাবোঁ, কিন্তু কিমান সহজ সৰল তেওঁ আছিলে, আৰু কিমান সুন্দৰকৈ, যদিও তেওঁ ইতিমধ্যে তেখেতৰ গাড়ীৰ লগত এটা বৃহত্তৰ এক্সিডেণ্ট হ'ল, কিন্তু তথাপিও তেওঁ লৰচৰ হোৱা নাই, খুব আপোনাৰ কোৱাৰ দৰে জ্যেষ্ঠ দৰে মোক সম্বোধন কৰিলে। তো সেইকাৰণে তেতিয়াৰ পৰা তেওঁ যে ইমান মানে অস্থিৰতাৰ মাজতো ইমান তেওঁ শান্ত শিষ্ট আছিলে, মই যথেষ্ট ভাল পালোঁ। আৰু সিদিনাও তেখেতৰ সুৰা আৰোগ্যৰ কামনা কৰিলোঁ, আৰু সদায় আশা কৰোঁ যে তেওঁ ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকক যোৰহাটৰ, যেনেদৰে নিৰ্বাচিত হ'লেও বা পৰৱৰ্তী দিনত মোৰ ভাগ্য ভাল যদি পৰাজিত হ'লোঁ, তেওঁ যোৰহাটৰ মানুহৰ মাজত থাকি যেনেদৰে সমাজক সেৱা কৰি যাওক মই কামনা কৰোঁ। আৰু এটা কথা মই একেটা সময়তে সুধোঁ আপোনাক, যে আজি আপোনালোকৰ নমিনেশ্যন হৈ থকাৰ সময়তে মই আহি পাইছিলোঁহি, যোৰহাটত উপস্থিত হৈছোঁ। তেতিয়া আপুনি ওলাই অহাৰ পিছতেই হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া সোমাইছে। কিছু কিছু মানুহৰ লগত কথা পাতি মোৰ অনুভৱ হ'ল, বহু লোকে কৈছে যে আমি হিতেন্দ্ৰনাথ গোস্বামী বুলি নহয়, আমি বিজেপিক ভোট দিম। আৰু একাংশই কৈছে ইয়াত কংগ্ৰেছ বিজেপি বুলি নহয়, আমি গৌৰৱ গগৈক ভোট দিম। তাৰমানে মানুহৰ বক্তব্যটো এনেকুৱা আছিল, কংগ্ৰেছক ভোট নিদিয়ে, গৌৰৱ গগৈক ভোট দিব, হিতেন্দ্ৰনাথ গোস্বামীক ভোট নিদিয়ে, বিজেপিক ভোট দিব। তাৰমানে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ ক্ষেত্ৰত হয়তো তেওঁ দীৰ্ঘ সময় তেওঁ ইয়াৰ বিধায়ক হৈ থকাৰ কাৰণেই চাগে একাংশ মানুহে ক'ৰবাত তেখেতৰ প্ৰতি দুই এটা কামত চাগে ক'ৰবাত অসন্তুষ্ট হ'ব পাৰে, নাজানো। তেওঁলোকৰ যিখিনি মোৰ কথা পাতি লাগিলে, গতিকে সেইটো হৈছে প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা থাকেই সাধাৰণতে মানুহৰ। কিন্তু আপোনাৰ ক্ষেত্ৰত আকৌ কৈছে যে আমি কংগ্ৰেছক নহয়, আমি গৌৰৱ গগৈক ভোট দিম। এইটোৱে কি সূচাইছে? তাৰমানে চাওক, যিসকল আমাৰ অসমৰ ৰাইজ যি বছৰৰ ধৰি কংগ্ৰেছক ভোট দি আহিছে, যোৱা নিৰ্বাচনতো আমাৰ ভোট শ্বেয়াৰ যথেষ্ট আছিলে, প্ৰায় 30% আমাৰ ভোট শ্বেয়াৰ আছিল। তো কংগ্ৰেছৰ এতিয়াও ভোট শ্বেয়াৰ ইনটেক্ট হৈ আছে, 31% আমাৰ ভোট শ্বেয়াৰ আছে। তো যিসকল কংগ্ৰেছক ভোট দি আহি আছে ইমান দিনৰ পৰা, তেওঁলোকে কংগ্ৰেছক ভোট দিবই। কিন্তু মই ভাবোঁ যিসকলৰ লগত আপুনি আলোচনা কৰিলে, হ'ব পাৰে তেওঁ সাধাৰণতে কংগ্ৰেছক ভোট নিদিয়ে, হ'ব পাৰে তেওঁ খুব সম্ভৱ অগপক ভোট দিয়ে বা বিজেপিক ভোট দিয়ে। এইবাৰ সকলোৱে অগপ অৱস্থাত দেখিছেই, অগপৰ দলটোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গিলি পেলালে, ধ্বংস কৰিলে, আৰু অসমৰ অগপ দলৰ চৰিত্ৰ এতিয়া নাইকিয়া কৰি পেলালে। আৰু যেতিয়া অগপ দলত কৰিমুদ্দিন বৰভূঞাৰ UDFৰ দুজন বিধায়ক যেতিয়া অগপৰ দলত সোমাই আছে, আৰু সেই কৰিমুদ্দিন বৰভূঞা সোণাই বিধায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কিমান ঘনিষ্ঠ সকলোৱে জানে। তো মই ভাবোঁ যথেষ্ট অগপ দলৰ সমৰ্থকসকল ক্ষোভিত, যেতিয়া তেওঁলোকৰ দেৰগাঁও তেওঁলোকৰ বিধায়ক এগৰাকী আছিল ভৱেন বৰালী ডাঙৰীয়া। আজি ভৱেন বৰালী ডাঙৰীয়া আজি তেওঁ অগপ দেৰগাঁৱত ইমান বছৰ ধৰি তেওঁলোকে
তেওঁলোকৰ ভোট বেছ আছিলে লাহে লাহে নাইকিয়া হৈ গ'ল একেৰাহে সৰু পথাৰত এটা সময়ত অগপ বিধায়ক বিনোদ গোলাদেৱ আছিল তাতো এতিয়া অগপ নাইকিয়া হৈ গ'ল তো বহুত অগপ দলৰ সমৰ্থকসকলে দেখা পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত অগপ দলৰ গোটেই ৰিমোট কণ্ট্ৰল তেওঁলোকৰ হাতত আছে অগপ দলটো নাইকিয়া হৈ গৈছে আৰু সেইকাৰণে যদিও তেওঁলোকে সাধাৰণতে কংগ্ৰেছক ভোট নিদিয়ে এবাৰ কিবা ব্যক্তিগত কাৰণৰ বাবে এবাৰ আমাক হাতচিহ্নৰ ওপৰতে ভোট দিব আৰু কিছু সংখ্যক বিজেপি দলো যথেষ্ট ক্ষোভিত তেওঁলোকে দেখিছে যে যি বিজেপি দলৰ ভিতৰত প্ৰথমবাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ ভৰি চুই আঁঠু কাঢ়ি বিজেপি দলক যোগদান কৰিলে আজি সেই সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ টিকেট কাটি পেলালে আজি ৰমেন ডেকা ডাঙৰীয়া আজি অসমৰ ৰাজনীতিত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব পৰা নাই আজি ৰাজেন গোহাঁই ডাঙৰীয়া আজি বিজেপি দলৰ ভিতৰত যেতিয়া আছিলে সন্মানজনক এটা স্থিতি তেওঁলোকৰ নাছিল আজি আমাৰ বিজয় চক্ৰৱৰ্তী বাইদেউৰ আজি তেওঁৰ পৰিয়ালৰ য'ত তেওঁলোকে বাস্তৱভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছিল সেই সুবিধাটো তেওঁলোকে পোৱা নাই তো বহুত বিজেপি দল আজি নিজকে তেওঁলোকে চিনি পোৱা নাই নিজৰ দলটোকে চিনি পোৱা নাই নিজৰ বাজপেয়ী ভৱনটোকে চিনি পোৱা নাই গোটেই বাজপেয়ী ভৱন এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন পুৰণি কংগ্ৰেছৰ দাগ লগা থকা কংগ্ৰেছে দখল কৰি ৰাখি থৈছে যাৰ ফলত এছাম বিজেপিয়ে ভাবে যে এই বিজেপিক আমি ৰেকগনাইজ নকৰোঁ আমি চিনি নাপাওঁ এয়া এইটো বেলেগ ধৰণৰ এইটো বিজেপি নহয় এইটো হ'ল হিমন্ত নেতৃত্বত পুৰণি কংগ্ৰেছ আৰু সেয়া হৈছে আজিৰ তাৰিখত মানুহৰ বিশ্লেষণ যে নিৰ্বাচন এতিয়া কংগ্ৰেছ বনাম বিজেপি হৈ থকা নাই নিৰ্বাচন এতিয়া হিমন্ত নেতৃত্বাধীন কংগ্ৰেছ বনাম প্ৰায়ত তৰুণ গগৈদেৱৰ আদৰ্শ পালন কৰা কংগ্ৰেছৰ মাজত হৈ গৈছে তো সেইকাৰণে মই ভাবোঁ এইখিনি ক্ষোভিত মানুহবোৰ সাধাৰণতে কংগ্ৰেছক ভোট নিদিয়ে কিন্তু এইবাৰ বিকল্প হিচাপে হাতৰ চিহ্নত ভোট দি আমাক আশীৰ্বাদ প্ৰদান কৰিছে মই অকণমান এতিয়া যোৰহাটৰ পৰা বাহিৰলৈ ওলাই যাম আপুনি যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু আপুনি কংগ্ৰেছৰ বা বিশেষকৈ বিৰোধী ঐক্যৰ আপুনি মুখ্যমন্ত্ৰীৰো প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ যিটো ৰাজনীতি আমি সকলোৱে দেখিছোঁ তেওঁ কিমান মানে এই ক্ষেত্ৰত পাকৈত ৰাজ্যৰ ৰাজনীতিত তেওঁ এটা দীঘলীয়া সময় থকাৰ কাৰণে তেওঁ গোটেই নখ দৰ্পণত গোটেইবিলাক সমষ্টি আপোনাৰ ক্ষেত্ৰত আমি এতিয়া মন কৰিছোঁ যে একদম নিৰ্বাচনৰ প্ৰাক্ষণতো ভূপেন বৰাৰ নিচিনা প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহে আপোনাক এৰি থৈ পেলাই বিজেপিত যোগদান কৰিছে আৰু তেওঁলোক যোগদান কৰাই নহয় তেওঁলোক প্ৰাৰ্থী হৈছে আজিৰ দিনটোত আপুনি নিজেই সভাপতি আপুনি নিজে প্ৰাৰ্থী আপুনি নিজেই চাগে এতিয়া ষ্টাৰ কেম্পেইনাৰ আৰু গোটেই কেম্পেইনিং কমিটিৰ চেয়াৰমেনজনেই যিহেতু গুচি গ'ল গতিকে আপুনি নিজেই চাগে এতিয়া কেম্পেইনিং কমিটিৰো মোটামুটি অঘোষিত চেয়াৰমেন আপুনিয়ে গোটেইখিনি কৰিব লাগিব নিজৰ কংগ্ৰেছ দলটোক কৰাৰ উপৰিও আপুনি মিত্ৰ দলৰ মুৰব্বী হিচাপে আপুনিতো অজাপ ৰাইজৰ দল বাওঁপন্থী এখেতসকলৰো চাগে আপুনি সহায় কৰাকে আপুনি নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব লাগিব সম্ভৱ হ'বনে ইমান কম সময়ত এতিয়া চাওক আপোনাৰ কোৱাৰ দৰে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে যে যথেষ্ট জ্ঞানী মই নাভাবোঁ তেওঁ 2-3টা অস্ত্ৰ আছে আৰু সেই অস্ত্ৰৰ বাহিৰে তেওঁ আৰু বেছি ৰাজনৈতিক তেওঁ কিবা জ্ঞান আছে মই নাভাবোঁ তেওঁ প্ৰথম অস্ত্ৰ হ'ল যে স্লিপাৰ চেল লগোৱা বি টিম লগোৱা তো প্ৰত্যেক দলৰ ভিতৰত অগপ দলৰ ভিতৰত আমাৰ দলৰ ভিতৰত UDFৰ ভিতৰত নিজৰ মানুহ লগাব পিছত গৈ যেতিয়া সুবিধা হৈ তেওঁলোকৰ কি কয় এক্সপায়াৰী যেতিয়া হৈ যায় সেইখিনি মানুহ বিজেপিলৈ লৈ আনিব বা অগপ দললৈ লৈ যাব এইটো ইয়াত নতুন কথা কি মই নিজৰ 2 বছৰ আগৰ নিৰ্বাচনত লোকসভা নিৰ্বাচনত একে কথা দেখিলোঁ যে মোৰ লগত যি সোঁহাত বাওঁহাত যি দৰে ঘূৰি আছিল তেখেতক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলক যোগদান কৰালে নতিজা কি হ'ল নতিজা আমি প্ৰায় 1.5 লাখ ব্যৱধানত কংগ্ৰেছ দল যোৰহাটৰ ভিতৰত জয়লাভ হ'ল এতিয়াও একে অস্ত্ৰ নতুন একো নাই এতিয়া তেওঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াক তেওঁলোকে লৈ গৈছে এইটো হ'ল এটা অস্ত্ৰ ইয়াৰ মই নাভাবোঁ মই ৰঙানদী সিদিনা গৈ আহিলোঁ লখিমপুৰ জিলা গৈ আহিলোঁ মোক কংগ্ৰেছ দলটো দুৰ্বল হোৱা নাই আমাৰ কংগ্ৰেছ দল লখিমপুৰ জিলাত আৰু শক্তিশালী হ'ল
আমি সময় সুবিধা লৈ জয়ন্ত খান ডাঙৰীয়াৰ ৰঙা নদীত আমাক যোগ কৰাৰ পিছত ৰাম নাৰায়ণ ভূঞা আজি তাতে বিপুৰীয়াত আছে, নাওবৈচা ডক্টৰ জয়প্ৰকাশ দাস আছে, লখিমপুৰৰ গণবুঢ়াগোহাঁই ডাঙৰীয়া আছে। সময় সুবিধা লৈ কংগ্ৰেছ দল আজি লখিমপুৰ জিলাত আগতকৈ আৰু বেছি শক্তিশালী। এতিয়া আপোনাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কৈছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তাত গ'ল, কিন্তু যিদৰে আজি কাটিগড়া সমষ্টিত অমল জৈন ডাঙৰীয়া আহি আজি কাটিগড়া এজন স্থানীয় প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ পৰা থিয় দিছে, কিয়নো কাটিগড়া মানুহবোৰ বিচাৰে এজন স্থানীয় ব্যক্তি। আৰু বিজেপি দলে আমাৰ পৰা লৈ যোৱা কমলক্ষ পুৰকাষ্টদেৱত কাঠিগড়াত আজি বিজেপি দলৰ প্ৰাৰ্থী হিচাপে কৰিছে উত্তৰ কৰিমগঞ্জৰ পৰা। বিপৰীত আজি আমাৰ নন্দিতা গাৰ্লোচা ডাঙৰীয়ানী এজন উচ্চ শিক্ষিত ডিমা হাছাওৰ এগৰাকী মন্ত্ৰী, এগৰাকী নেত্ৰী। মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডিমা হাছাওত যে তেওঁলোকৰ ভূমি লৈ যে নীতি কৰি আছে, কিনা বেচা যে নীতিবোৰ কৰিছে, তাৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে আজি তেওঁ টিকেটৰ পৰা বঞ্চিত হ'ল। তেনেদৰে এজন সাহসী নেত্ৰীক আজি আমি ইয়াত লৈছোঁ, আমি আৰু মই ভাবোঁ সবলে হৈছোঁ। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয় অস্ত্ৰ কি নিজৰ লগত নিজৰ দৰে মানুহবোৰ একত্ৰিত কৰা। নিজৰ দৰে মানে দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডিফুত তুলিৰাম ৰংহাং ডাঙৰীয়া, বাৰাকত কৌশিক ৰায় ডাঙৰীয়া, উত্তৰ অসমত অশোক সিংহল ডাঙৰীয়া, নামনি অসমত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মধ্য অসমত পীযুষ হাজৰিকা ডাঙৰীয়া, উত্তৰ অসমত মানৱ ডেকা ডাঙৰীয়া। এনেদৰে মানুহবোৰ তেওঁলোকে একত্ৰিত কৰি এটা গেং, এটা কাৰ্টেল বনায়, এটা চিণ্ডিকেট বনায়। অসমৰ ৰাইজে আজি এই কাৰ্টেলৰ বিৰুদ্ধে, অসমৰ ৰাইজে এই ৰাজনৈতিক পলিটিকেল চিণ্ডিকেটৰ বিৰুদ্ধে। তো ইয়াত তেওঁলোকৰ নিজকে তেওঁলোকে ক্ষতি কৰি আছে। আৰু আজিৰ তাৰিখত বিজেপি দলটোক তেওঁ যিদৰে দুৰ্বল কৰি গৈছে, এই নতুন কংগ্ৰেছৰ পৰা লৈ বিজেপি দলটোক ভিতৰত সোমাই তেওঁ বিজেপি দলৰ দুৰ্বল কৰি গৈছে। আৰু যদি প্ৰশাসনিকভাৱে চাওঁ, আজি কি তেওঁ আচিভমেণ্ট, আজি আৰ্থিক আমাৰ ঋণ আমি প্ৰায় 2 লাখ কোটি টকা, ঘৰত এজন ল'ৰা জন্ম বা ছোৱালী জন্ম হ'লে 50 টকাৰ বোজা, শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত মানৱ 50,000 বোজা, শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত আজি ভাৰতৰ নিম্ন 5টা ৰাজ্যৰ ভিতৰত অসমৰ তালিকা, মদৰ সমস্যা বৃদ্ধি, ড্ৰাগছৰ সমস্যা বৃদ্ধি, মহিলাৰ প্ৰতি অপৰাধ বৃদ্ধি। ক'ত তেওঁ দক্ষতা মই প্ৰমাণটো মই দেখা পোৱা নাই। নৱপ্ৰজন্মৰ যুৱকসকল আজি জল জীৱন আঁচনি লোৱা এটা সংকল্প বা এটা সপোন দেখিছে যে আমিও চৰকাৰী ঠিকাত সোমাই নিজৰ ঘৰৰ উপাৰ্জন সৃষ্টি কৰিম। সেই আঁচনিটো চলাব নোৱাৰিলে। সেই আঁচনি যিদিনা নিজৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক বহাই দিলে, হাজাৰ হাজাৰ যুৱকসকলৰ বিল সেইদিনাই পেণ্ডিং হৈ গ'ল। আৰু বহুতৰ ঘৰ আজি তাৰিখত চলিব হৈ থকা নাই। চৰকাৰী বিষয়াসকলক তেওঁ ইমান বেয়াকৈ তেওঁ ব্যৱহাৰ কৰে, তেওঁলোকৰ মনোবল নাই। আৰক্ষীৰ পৰা ডক্টৰ লৈ প্ৰশাসনৰ একদম মানে উচ্চ স্তৰৰ অফিচৰ পৰা তলৰলৈকে আজি সকলোৱে কয় যে আজি তাৰিখত প্ৰশাসনৰ কাৰ্যালয়ৰ ভিতৰত, চাৰ্কল অফিচৰ ভিতৰত এতিয়া কমিশ্যন লোৱা এতিয়া বৃদ্ধি পাইছে, ওপৰৰ পৰা হেঁচা আহিছে। তো তেওঁ না প্ৰশাসনিকভাৱে দক্ষ, না তেওঁ ধন বল বাহুবল বাহিৰে কিবা এটা তেওঁৰ ৰাজনৈতিক কিবা চিন্তাধাৰা, অসমলৈ কিবা বহল চিন্তাধাৰা আছে। তো মই প্ৰথমতে আপোনাৰ প্ৰশ্নত যে আপুনি যি ৰাজনৈতিক পুৰস্কাৰ দিলে, মই সেই পুৰস্কাৰ দিবলৈ বিচৰা নাই। যিদিনা তেওঁৰ পৰা আপুনি পইচা আঁতৰাই দিয়ে আৰু যিদিনা তেওঁৰ পৰা ক্ষমতাৰ তাজ তেওঁৰ পৰা আঁতৰাই দিয়ে, বিৰোধী দলৰ ৰাজনীতি কৰি চাওকচোন। গৌৰৱ গগৈ, আপুনি যিটো কথা কৈছে মই যদি মই লাষ্টত কওঁ, তেওঁ ৰাজনৈতিকভাৱে ইমানে পৰিপক্ক, বিৰোধী ৰাজনীতি কৰি মই চাওকচোন কিমান তেওঁ পৰিপক্ক মই চাওঁ। য'তে শাসন তাতে বাগৰিব, সেইটো কি ৰাজনৈতিক তেওঁ নৈতিকতা থাকিল বা সাহস থাকিল? বিজেপি এৰিব যদি বিজেপি কাইলৈ গৈ চৰকাৰৰ পৰা গুচি যায়, তো কি পৰিপক্ক? যদি এনেকে পলাই থাকে, এইটোতো পৰিপক্কতা নহয়, সেইটো নৈতিকতা নহয়, সেইটো সাহস নহয়, সেইটো শক্তি নহয়, এইটো এটা দুৰ্বলতা। মই পুৰস্কাৰ নিদিওঁ। পিছত আপুনি যিখিনি কথা ক'লে হয়, যথেষ্ট দায়িত্ব
আমাক দিয়া গৈছে মই দলৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞ আৰু ইতিমধ্যে দলৰ নেতৃত্বই আমাক যথেষ্ট আমাক সমৰ্থন জ্ঞাপন কৰিছে কেণ্ডিডেট বাছি দিয়া ক্ষেত্ৰৰ পৰা আমাৰ নিৰ্বাচনী ইস্তিহাৰৰ ক্ষেত্ৰত আৰু ৰাইজ যিদৰে ওলাই আহিছে আমি ৰাজনীতিবিদ আমি ৰাইজৰ মাজত থাকোঁ ৰাইজৰ পৰা আমি সাহস পাওঁ ৰাইজৰ পৰা শক্তি পাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক দুৰ্বল কৰিব নোৱাৰে বিজেপি আমাক দুৰ্বল কৰিব নোৱাৰে কিন্তু ৰাইজৰ বিশ্বাস আমাৰ ওপৰত যদি কমি যায় তেতিয়া আমি দুৰ্বল হয় আজি তাৰিখত ৰাইজৰ বিশ্বাস আমাৰ ওপৰত কমি যোৱা নাই ৰাইজৰ আশা বিশ্বাস মৰম বৃদ্ধি পাইছে সেইকাৰণে এই গোটেইখিনি ঘটনাক্ৰম পিছতো কংগ্ৰেছ দল আৰু সবল হৈছে ঠিক আছে বাৰু ধন্যবাদ প্ৰিয় দৰ্শক আমি এনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আৰু কিছু কথা পাতিম ইতিমধ্যে আপোনালোকে গমেই পাইছে আজিৰ জনমতৰ অতিথি হৈছে কংগ্ৰেছৰ সভাপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ নেতৃত্বত প্ৰথমবাৰৰ কাৰণে মিত্ৰতাৰ ৰাজনীতি এবাৰ অসমত বিৰোধী শক্তিয়ে কৰিছে যোৱাবাৰৰ যিটো অভিজ্ঞতা সকলোৱে কৈছিল যে উজনি অসমত বিশেষকৈ অজাপ ৰাইজৰ দলৰ লগত মিত্ৰতা নকৰাৰ কাৰণেই বিজেপিয়ে বহুখিনি আসন পাই গ'ল কংগ্ৰেছ বহুত সমষ্টিত অজাপ আৰু ৰাইজৰ দলৰ কাৰণে হাৰি গ'ল তেওঁলোকে ভোট খহাই দিলে সেই ভুলৰ পুনৰাবৃত্তি নহ'বৰ কাৰণে এইবাৰ চাগে শেষ মুহূৰ্তত হ'লেও মিত্ৰতাটো কৰিলে কিন্তু আপুনি নেভাবেনে যে যিধৰণে মিত্ৰতাটো হ'ব লাগিছিল আপোনালোকৰ সঁচাকৈয়ে সেই মিত্ৰতাটো সঠিক ৰূপত নহ'ল বা একেবাৰে লাষ্ট মুহূৰ্তত হ'ব নহ'ব এনেকুৱা হৈ একেবাৰে শেষ দিনটোত হ'লগৈ যাৰ কাৰণে এতিয়া ধৰক বহু সমষ্টিত মানে প্ৰাৰ্থী দিব লাগে কাৰণে দি দিছে তেনেকুৱা এটা পৰিৱেশ হোৱা নাইনে নিতুমণি দা এইবাৰ বিৰোধী দলসমূহ যিদৰে একত্ৰিত হৈছে মই নাভাবোঁ যে ইয়াৰ পূৰ্বে কেতিয়াও অসমৰ ভিতৰত কংগ্ৰেছ দল ইমান দলৰ লগত মিত্ৰতা কৰিবলৈ সক্ষম হৈছে কেতিয়াবা BPF লগত কৰিছে বা বেলেগ দলৰ লগত কৰিছে কিন্তু এতিয়া জাতীয় পৰিষদ ৰাইজৰ দল CPIM CPIML দল APHLC দল বৃহত্তৰ এটা আমি মিত্ৰজোঁট আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ আৰু যেনেদৰে আমি ভাবিছিলোঁ আগতে যে 100টা আসনৰ ওপৰত কংগ্ৰেছ দল হ'ব বাকীখিনি আসনৰ ওপৰত আমি বিৰোধী দল লগত লৈ আগবাঢ়ি যামগৈ তেনেদৰেহে হৈছে আৰু হয় ইমান দলৰ লগত কথা পাতিবলৈ নিশ্চয় অলপ সময় লাগে যিহেতু প্ৰত্যেক দলৰ ভিতৰত বহুতখিনি মানুহ প্ৰাৰ্থী হ'বলৈ বিচাৰে তেওঁলোকে টিকেটটো বা সিটটো এৰি দিবলৈ নিবিচাৰে আমাৰ দলৰ ভিতৰতো একেই অৱস্থা কিন্তু শেষত গৈ যেনে যিদৰে আমি ওলাই আহিলোঁ মই ভাবিছোঁ শক্তিশালী এটা বাৰ্তা অসমৰ জনসাধাৰণৰ ওচৰত গৈছে অসমৰ জনসাধাৰণ নাগৰিক সমাজ বিভিন্ন আমাৰ শুভচিন্তকসকল আমাৰ সকলোৰ ওপৰত যথেষ্ট হেঁচাও দিছে মই ক'ব লাগিব বহুত মোক ফোন আহিছিল যে আপোনালোকে কৰিব লাগিব বৃহত্তৰ ছাত্ৰত কৰিব লাগিব তো যদিও আমাৰ দলৰ এছামে ক'ব যে কৰিব নালাগে বহুতখিনিও কৈছে যে কৰাটো ভাল আৰু এইটো এটা পৰিস্থিতি পৰিৱেশত মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপুনি মানে সেইটোক লৈ হলঠাগত পৰিছিলে নেকি মোৰ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা মই দুটাই বাৰ্তা আৰু আমি সকলোৱে মই অখিল গগৈ ডাঙৰীয়াৰ লগতো মই কথাখিনি পাতি আছিলোঁ যিহেতু তেওঁলোকৰ লগত কথাবোৰ প্ৰায় শেষত গৈ আমি ৰিজল্ভ কৰিবলৈ সক্ষম আৰু তেওঁলোকেও কৈছে কি হয় এছাম তেওঁলোকে মানুহবোৰ যিহেতু ভাবিছিল যে টিকেটৰ প্ৰত্যাশী আছিল তেওঁলোকে আগবাঢ়ি যাবলৈ বিচাৰিছিল আৰু এছামে জানিছিল যে আমাৰ বিৰোধী দল যদি পৃথকভাৱে নিৰ্বাচন খেলে তেতিয়া সুবিধা বিজেপি দলে পাব তো সেইকাৰণে মই শেষত গৈ সকলোকে মই ধন্যবাদেই জ্ঞাপন কৰিছোঁ নেভাবিনে যে ৰাইজৰ দলৰ লগত একদম হ'ব নহ'ব এনেকুৱা হৈ মাজতে একদম ভাগি গ'ল যোৱা এতিয়া যে হ'ল মই তাৰ বাবে লাষ্ট মোমেণ্টত তেনেকুৱা এতিয়া যে হ'ল মই তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই কৃতজ্ঞ মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াৰ প্ৰতি বিবেক দাস ডাঙৰীয়াৰ প্ৰতি জন ইংতি কাঠাৰ ডাঙৰীয়াৰ প্ৰতি শেষত গৈ মই কৃতজ্ঞ যে আমি আৰু নিজৰ দলৰ আমাৰ নেতৃত্ব আৰু সমৰ্থকসকলৰ আৰু দিল্লীত আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি আমি কৃতজ্ঞ যে আমি গোটেইবোৰ অসমৰ বৃহত্তৰ স্বাৰ্থত একগোট হ'লোঁ নহ'লে বিজেপি দলৰ ভিতৰতো তেওঁলোকৰো আছে তেওঁলোকে গণশক্তি তেওঁলোকৰ ৰাভা কাউন্সিলৰ কিছু মানুহবোৰ ৰাভা জোঁটৰ লৈ তেওঁলোকে
BPF লগতো তেওঁলোকে মিত্ৰতা কৰিছে তো সেইকাৰণে তেখেতৰ লগত এইবাৰ মানে তেওঁলোকৰ এটা এলায়েন্স আৰু আমাৰ এটা এলায়েন্স আপুনি মোক কোৱাৰ কাৰণে বেয়া নাপাব তেওঁলোকৰ এলায়েন্সটো যিমান সুসংগঠিত ৰূপত হৈছে তাৰ তুলনাত আপুনি নাভাবেনে যে আপোনালোকৰ এলায়েন্সটো মানে হ'ব লাগে কাৰণেহে যেন হ'ল ব্যাপক ৰূপত খেলি মেলি মানে প্ৰথম অৱস্থাত আপোনালোক 3 গগৈ থিয় হ'ব তাৰপিছত আপোনালোক 2 গগৈ একেলগ হ'ল এজন বাহিৰত থাকি গ'ল তাৰপিছত আকৌ হ'ব নহ'ব এনেকুৱাকৈ থাকি লাষ্টত একেবাৰে অখিল গগৈটো প্ৰাৰ্থী ঘোষণাই কৰি দিলে এফালৰ পৰা নহ'ব বুলি কৈ তাৰপিছত একেবাৰে শেষ মুহূৰ্তত হৈছে তাৰমানে আপুনি যদিও কৈছে যে আপুনি কৃতজ্ঞ বা হ'ল আপুনি সেইটোতে সুখী ভাল তাৰমানে এনেকুৱা লাগিছে যেন বিৰোধী ইমান বিজেপি ইমান সুসংগঠিত ৰূপত তেওঁলোকে মিত্ৰতা কৰিছে আপোনালোকে টানি আজুৰি যেনে তেনে ৰাইজৰ প্ৰেছাৰত বা কাৰোবাৰ হেঁচাত হ'ব লাগে কাৰণেহে যেন হ'ল গ'ল তেনেকুৱা এটা হোৱা নাইনে তেওঁলোকৰ কেনেদৰে হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে অগপ দলৰ ভিতৰত আজি তেওঁলোকৰ স্থানীয় সিটিং MLA টিকেট কৰ্তন হৈ গ'ল আজি শিৱসাগৰৰ ভিতৰত অগপ প্ৰাৰ্থী আছে আৰু বিজেপি দলৰ প্ৰাৰ্থী আছে তেওঁলোকৰ একে য'ত প্ৰদীপ হাজৰিকা দেৱৰ দৰে এগৰাকী জ্যেষ্ঠ অসমৰ ৰাজনীতিবিদ আজি প্ৰাৰ্থী হৈছে তেওঁলোকে যদি ইমান আপোনালোকৰ কোৱাৰ দৰে সুস্থ ৰণকৌশল তৈয়াৰ কৰিছে তো এতিয়া প্ৰদীপ হাজৰিকা আৰু এতিয়া কুশল দেউৰী ডাঙৰীয়া যদি সঁচাকৈ তেওঁলোকৰ মিত্ৰ দলৰ লগত ইমান সুন্দৰ তেওঁলোকক ব্যৱহাৰ কৰিছে তো আজি গোটেই অগপ দলৰ ভিতৰত আজি ইমান UDFৰ বিধায়ক তাত কি কৰি আছে আজি UDFৰ আজি বৰাকৰ 2গৰাকী বিধায়কে তাত কি কৰি আছে আজি তাৰিখত তেওঁলোকে UPPLৰ এগৰাকী সাংসদক ৰাজ্যসভালৈ পঠালে আকৌ তেখেতৰ লগত মিত্ৰতা নকৰি তেওঁলোকে BPF লগত কৰি আছে সবৰ লগতো বিশ্বাসঘাতক কৰি আছে অগপ দলটো আজি তেওঁলোকে নাইকিয়া কৰি দিলে পুৰণা বিজেপি তেওঁলোকে নাইকিয়া কৰি দিলে BPFক এটা সময়ত লৈছিল নাইকিয়া কৰিলে পিছত UPPLক ল'লে তাৰপিছত নাইকিয়া কৰিলে এতিয়া আকৌ BPF দলক লৈছে কিমান হট মনোভাৱ লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত চুক্তি কৰিছে আমি নাজানো নেকি তো সেইকাৰণে আজি তাৰিখত মই ভাবোঁ যে ৰাইজৰ মাজত দেখা পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি অগপ সকলোকে তেওঁ গিলি পেলাইছে সকলোকে ধ্বংস কৰি দিছে কোনো বড়ো ট্ৰাইবেল পাৰ্টি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাসত নলয় সকলোকে দুইজনকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ ব্যৱহাৰ কৰিছে নিজৰ কিছু কৰ্পৰেট উদ্যোগপতিৰ লগত কিছু চুক্তি চহী কৰিবলৈ হ'লে তেওঁলোকৰ তুলনাত আজি তাৰিখত আমাৰ বিভিন্ন দলৰ লগত আগতীয়াকৈ হ'লেও যদি জাতীয় পৰিষদ আৰু CPM দলৰ কথা কয় বা যদি অলপ পলমকৈ হ'লেও আজি তাৰিখত মই ভাবোঁ খুব এটা ফিটিং খুব আমাৰ ভাল হৈছে সেইকাৰণে অলপ দিন আগতে মই যেতিয়া অখিল গগৈ ডাঙৰীয়া মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছিল আমিও একেলগে পিছে বিধানী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া মই উপস্থিত আছিলোঁ সেই তাৰ পিছদিনা মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেখেতৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত একেলগে আছিলোঁ যোৱাকালি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী সৰুপথাৰ সমষ্টি জীৱন চুতীয়া ডাঙৰীয়াৰ হৈ মই প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছোঁ সেইফালেতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি এতিয়াও নিজৰ মাজত যে জুই এই জুইটো নমাবলৈ সেই তাতেই তেওঁ ব্যস্ত আমিতো নিজৰ প্ৰচাৰ ইজনে সিজনক সহায় কৰা আমাৰ মৰিয়ানীত জ্ঞানেশ্ৰী বৰা ডাঙৰীয়ানীক সহায় কৰা আমিতো এনেদৰে পৰিকল্পনা জইণ্ট আমাৰ প্ৰথম মিটিঙে আমি তৈয়াৰ কৰি ল'লোঁ যে 25 তাৰিখে আমাৰ প্ৰথম জইণ্ট ৰাজহুৱা সভা হ'বলৈ গৈছে তো মই ভাবোঁ বিভিন্ন তুলনাত বিভিন্ন ক্ষেত্ৰত আমি বিজেপি দলতকৈ বেছি আগতেকৈ আমাৰ তৈয়াৰী হৈ আছে এতিয়া ধৰক অখিল গগৈ ৰাইজৰ দলৰ কেইবাগৰাকীও প্ৰাৰ্থী শেষত কংগ্ৰেছৰ টিকট নোপোৱা মানুহ প্ৰাৰ্থী হ'বলগীয়া হৈছে তাৰমানে অখিল গগৈ ডাঙৰীয়াৰ যিটো আপোনাৰ লগত মিত্ৰতা হ'ল মই যিটো কথা ক'লোঁ শেষ মুহূৰ্তত হয় বাৰু অগপ আৰু বিজেপিৰ মাজতো এক্সচেঞ্জ হৈছে সেইটো মই অস্বীকাৰ নকৰোঁ আপুনি হয়তো মোক সেইটো কথা ক'ব পাৰে সেইকাৰণে মই কৈ দিছোঁ তেওঁলোকৰো এক্সচেঞ্জ হৈছে গতিকে আপোনালোকৰো মানে সেই এক্সচেঞ্জ থিয়ৰিটো মানে বিজেপি এজেপি যেনেকৈ হ'ল আপোনালোকৰ আৰু ৰাইজৰ দলৰ মাজত সেইটো থিয়ৰি মানে এপ্লাই হ'ল নেকি নাই আজি চাওক ৰাইজে আজিৰ তাৰিখত চাই আছে যে বিৰোধী ঐক্যবদ্ধ বনাম বিজেপি নেতৃত্বাধীন তেওঁলোকৰ মিত্ৰজোঁটৰ তেওঁলোকৰ চৰকাৰ তো কোন পাৰ্টি ক'ৰ পৰা থিয় হৈছে ইমান মানে মই ইমান যে ৰাইজে চিন্তা কৰিছে ভাবিছে মই
মই নাভাবোঁ ৰাইজে চাই আছে যে এয়া হ'ল বিজেপি পক্ষত থিয় হোৱা মানুহ এয়া হ'ল বিজেপি বিপক্ষত থিয় হোৱা মানুহ সেইজন কংগ্ৰেছৰ পৰা ৰাইজৰ দললৈ গৈছে বা ৰাইজৰ দল পৰা কংগ্ৰেছ আহিছে এইটো নহয় আজি মূল প্ৰশ্নটো হ'ল যে মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে তেওঁ যিদৰে দমন ভাবুকি ভয় ৰাজনীতি কৰে যি ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰে নিবিচাৰে আৰু এছামে তেখেতক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে তো এয়া হ'ল দুটা শিবিৰ আৰু এই শিবিৰটোহে মানে মূল আজি প্ৰশ্ন আজিৰ তাৰিখত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ জনসাধাৰণে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে নে এটা বিকল্প নতুন অসমৰ জনসাধাৰণে বিচাৰে আৰু আমি নতুন অসমৰ পক্ষত আছোঁ আৰু এইসকল চিণ্ডিকেট কৰা মানুহ ৰাজনৈতিক পলিটিকেল চিণ্ডিকেট কৰা মানুহবোৰ একত্ৰিত তেখেতৰ লগত আছে এয়া হ'ল মূল কথা মোৰ মতে ঠিক আছে বাৰু মই গৌৰৱ গগৈ ডাঙৰীয়া মানুহৰ মাজত এটা কিন্তু ধাৰণা আছে যেনে ধৰক বিজেপিয়ে ইমান বেছি এবাৰ আঁচনি দিলে ইমান বেছি হিতাধিকাৰী দিছে তেওঁলোকে সেই হিতাধিকাৰী লৈয়ে এইবাৰ নিৰ্বাচনটো জয়ী হ'ব বুলি বহুতে ভাবি লৈছে যেনে ধৰক এতিয়া মহিলাসকলক এবাৰ 9,000 এবাৰ 10,000 বহু মহিলা এতিয়া তেনেকুৱা প্ৰায় 40 লাখ মহিলা আছে মোটামুটি 19,000 মানকে টকা পাইছে তেওঁলোক মানে নিশ্চিন্ত হৈ আছে যে মহিলাখিনিয়ে তেওঁলোকক মানে এবাৰ চকুমুদি ভোট দিব তাৰপিছত যিসকল ইয়ং ভোটাৰ যুৱক যুৱতীসকলক তেওঁলোককো বিভিন্ন আঁচনিত মানে কাৰোবাক 25,000 দিয়াৰ পৰা ধৰি কাৰোবাক একেবাৰে 1,000 2,000 এনেকৈ কেটেগৰী ৱাইজত ভাগ কৰি আপুনি গমেই পাই চাগে স্নাতকোত্তৰৰ কাৰণে বেলেগ স্নাতকৰ কাৰণে বেলেগ আনকি একেবাৰে মেট্ৰিক দিয়াৰ ল'ৰা ছোৱালীক টিউচন কৰিব পৰাকৈও যাৰ ভোটাধিকাৰ নাই তেওঁলোক 16 বছৰ কিন্তু তেওঁলোককো এটা পইচা দিছিল গতিকে এই আঁচনিবিলাকে বিজেপিক মানে একদম ধুমুহাৰ গতিত ভোট দিব বুলি বিজেপিও দাবী কৰে আৰু একাংশ মানুহে তেনেকৈ ভাবে তাৰ বিপৰীতে কিন্তু কৰ্মচাৰী বা পেঞ্চনাৰ এনেকুৱা একাংশ মানুহৰ মনত এনেকুৱাও এটা শংকা আছে যে যিহেতু হিমন্ত বিশ্ব শৰ্মাই ঋণ লৈ চৰকাৰ চলাইছে যদি কংগ্ৰেছ আহে বা কোনোবা বেলেগ মুখ্যমন্ত্ৰী হয় তেওঁলোকে চৰকাৰ চলাব নোৱাৰিব নেকি ঋণত ককবকাই আধামৰা হ'ব নেকি বা দৰমহা দিব নোৱাৰিব নেকি পেঞ্চনো দিব নোৱাৰিব নেকি এনেকুৱা এটা কিন্তু মানুহৰ একাংশ কৰ্মচাৰী বা পেঞ্চনাৰৰ মাজতো এটা ধাৰণা আছে আপুনি গম পায় নে নাপায় মই নাজানো মই ব্যক্তিগতভাৱে বহু মানুহৰ লগত কথা পাতৰ কাৰণে গম পাওঁ আৰু গম পাই আপোনাক মই কৈছোঁ গতিকে আপুনি নাভাবেনে যদি চৰকাৰী কৰ্মচাৰী আপোনালোকক ভোট নিদিয়ে সেইটো ভয়ত পেঞ্চনাৰবিলাকেও যদি সেইটো ভয়ত আপোনালোকক ভোট নিদিয়ে তাৰপিছত মহিলাসকলে এটা নিৰ্ণায়ক ভূমিকা লয় য'ত গোটেই মহিলাক একদম কিনি ৰখা নিচিনাই হৈছে দিয়কচোন মোটামুটি ইমান আঁচনি দিছে গতিকে তেওঁলোক ইমান সুখী হৈ থকাৰ পিছত বিৰোধীক কিয় ভোট দিব তেওঁলোকে চাওক নিতুমণি দা ময়ো বহুত সভাত লৈ গৈ মহিলাসকলৰ লগত মই কথাবোৰ পাতি আছোঁ আৰু মহিলাসকলক মই প্ৰশ্ন কৰোঁ যে এই যে চৰকাৰী আঁচনি আপোনালোকক দিয়া যায় তাৰ বাবে কিবা চৰ্ত আপোনাৰ ওপৰত লগায় নেকি বাধ্যমূলক কিছুমান কাম কৰাই নেকি সেই বাধ্যমূলক কামবোৰ নকৰিলে আপোনালোকে আঁচনিবোৰ পায়নে তেওঁলোকে কয় নকয় তেতিয়া মই বাধ্যমূলক কামৰ তালিকাবোৰ মই গাই যাওঁগৈ চৰকাৰী আঁচনি পাবলৈ হ'লে এটা ৰাজনৈতিক দলৰ সভালৈ যাব লাগে নে নালাগে তেওঁলোকে কয় হয় যাব লাগে চৰকাৰী আঁচনি টেক্সৰ আঁচনি সুবিধা পাবলৈ হ'লে এটা দলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে নে নালাগে হয় ক'ব লাগে চৰকাৰী আঁচনি এটা সুবিধা ল'বলৈ গ'লে দেওবাৰে তেওঁলোকৰ দলৰ যিখিনি মন কী বাত আছে তাত তেওঁলোকে নিজৰ ৰেজিষ্টাৰৰ ওপৰত বহি ওপৰত চহী কৰিব লাগে নে নালাগে কৰিব লাগে চৰকাৰী আঁচনি যি আঁচনি তেওঁলোকৰ একাউণ্ট আজি ডিবিটিৰ দিনত একাউণ্টত ডাইৰেক্টলি সোমাব পাৰে তথাপিও ঘৰৰ দায়িত্ব পাহৰি ল'ৰা ছোৱালীৰ দায়িত্ব পাহৰি হাজিৰাৰ দায়িত্ব পাহৰি দোকানলৈ যোৱা দৰৱ কিনা গোটেইখিনি কথা পাহৰি গোটেই দিনটো তাত বিজেপি সভাত বহি থাকিব লাগে নে নালাগে সময় নষ্ট কৰিব লাগে নে নালাগে তেওঁলোকে কয় কৰিব লাগে তো কি ধৰণৰটো চৰকাৰী আঁচনি হ'ল আঁচনি কেনেধৰণে ৰূপায়ণ হৈছে ইয়াৰ আগত কি মহিলাসকলক আঁচনি আমাৰ দিনত দিয়া নাছিল নেকি মামনি মাজনী বাইদেউ নবৌ সেই সময়ততো কেতিয়াও সোধা নাছিল যে আপুনি বিজেপি কৰে নে কংগ্ৰেছ কৰে
আজি তাৰিখটো ডাইৰেক্টলি যদি এগৰাকী মহিলাই যদি কয় মই কংগ্ৰেছ কৰোঁ, কংগ্ৰেছৰ সভালৈ যাওঁ, আঁচনিৰ নাম পৰা তেওঁ কৰ্তন হৈ যায়। কি ধৰণৰ চৰকাৰী আঁচনি হ'ল, য'ত মহিলা বিজেপি কৰিলে আঁচনি পায়, বিজেপি নকৰিলে আঁচনি নাপায়। তো ক'ৰবাত নক'ৰবাত মহিলাৰ স্বাভিমানৰ ওপৰত আপোনালোকে আক্ৰমণ কৰিছে। মহিলাৰ যে নিজৰ ৰাজনৈতিক চিন্তাধাৰা, নিজৰ স্বাধীনতা আছে, তাৰ ওপৰত আপোনালোকে সাংবিধানিক অধিকাৰৰ ওপৰত আক্ৰমণ কৰিছে। এগৰাকী যোগ্য মহিলা মাত্ৰ নিজৰ ৰাজনৈতিক পৃথক এটা চিন্তাধাৰাৰ বাবে আজি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত। মাত্ৰ চৰকাৰক সমালোচনা কৰা যি এগৰাকী নাগৰিকৰ মূল সাংবিধানিক অধিকাৰ, সেই অধিকাৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকক আঁচনিৰ পৰা বঞ্চিত কৰা গৈছে। এইটো কি ধৰণৰ আঁচনি? এইটো আঁচনি নহয়, এইটো এটা পিঞ্জৰা। মুখ্যমন্ত্ৰী মহোদয়ে এই যোগেদি অসমৰ মহিলাসকলক এটা পিঞ্জৰাত বান্ধি ৰাখিছে আৰু আমি এই পিঞ্জৰাটো ভাঙিবলৈ বিচাৰোঁ। আপুনি কোৱাৰ ধৰণে সেই পিঞ্জৰাত আবদ্ধ হৈ থকাখিনি কেনেকৈ ওলাই আহিব তেনেহ'লে? আমাৰ যেতিয়া আঁচনি দিম আমাৰ কোনো স্বাৰ্থ নাথাকে। আমাৰ যেতিয়া মহিলাসকলক মাহেকে আমি যেতিয়া আঁচনি দিম, কোনো দলৰ সভালৈ যাব নালাগে, কোনো দলৰ সদস্য হ'ব নালাগে, কোনো দলৰ কামবোৰ কৰিব নালাগে। আপোনালোকে যদি যোগ্য পায়েই থাকিব, আপোনালোকক কোনো প্ৰমাণ পত্ৰ নিবিচাৰোঁ যে আপোনাক কংগ্ৰেছ কৰে নকৰে। আপোনালোকৰ পৰা আমি এটেণ্ডেঞ্চ নিবিচাৰোঁ যে মাহত আপোনালোকে কিমানবাৰ এটা দলৰ সভালৈ আহি থাকিলে। যি আজি তাৰিখত বিজেপিয়ে তেখেতৰ লগত কৰি আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ লগত কৰি আছে, ক'ত মহিলা সন্মান কৰি আছে? অপমান কৰি আছে, অপমান কৰি আছে। মোৰ মতেতো আমি মহিলাসকলক আমি মুক্তি দিয়াবলৈ বিচাৰোঁ। আপোনালোকে নিজৰ কাম কৰি থাকক, ঘৰৰ কাম কৰি থাকক, হাজিৰা কাম কৰি থাকক, ল'ৰা ছোৱালী ডাঙৰ কৰক, পঢ়াওক, য'তে আছে তাতে থাকক, আপোনালোকে একাউণ্টত পইচা সোমাই যাব। এয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি। দ্বিতীয় কথাটো হ'ল যে আপোনালোকে ক'লে যে চৰকাৰী পেঞ্চনসকলক, কৰ্মচাৰীসকলৰ আজি তেওঁলোকৰ মনৰ চিন্তা। চৰকাৰী কৰ্মচাৰীসকল আজি তেওঁলোকে কৈছে যে আমি সময়মতে দৰমহা নাপাওঁ। আজি কিমানবোৰ ঠিকাদাৰৰ আজি তেওঁলোকৰ বিলবোৰ পেণ্ডিং হৈ আছে। আজি কিমানবোৰ আপোনালোকৰ আণ্ডাৰগ্ৰাউণ্ড মিলিটেণ্ট গ্ৰুপবোৰ আছে বা আজি তাৰিখত প্ৰ'টক গ্ৰুপ আছে। সেই প্ৰ'টক গ্ৰুপৰ যিখিনি ছাৰেণ্ডাৰ্ড গ্ৰুপ, তেওঁলোকৰ কেন্দ্ৰ চৰকাৰৰ পৰা যি আৰ্থিক অনুদান আহিছে, সেইটো আজি মুখ্যমন্ত্ৰীয়ে ডাইভাৰ্ট কৰি দিছে। তেওঁ ঋণৰ বোজা ইমান লৈ লৈছে অসমৰ চৰকাৰৰ ওপৰত যে পইচাটো লৈ পইচা য'ত উন্নয়নৰ ক্ষেত্ৰত লগাব লাগে, দৰমহা ক্ষেত্ৰত লগাব লাগে, সেই পইচাটো তেওঁ বেলেগ ঠাইত ডাইভাৰ্ট কৰি দিয়ে। তো আজি আমাৰ বিভিন্ন ঠাইত আজি প্ৰশাসনত ভালদৰে এজন মুখ্যমন্ত্ৰী চলাব পৰা নাই। আৰু যেনেদৰে আমি কথা দিছোঁ কি যেতিয়া মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ 2001 চনত অসমৰ দায়িত্ব লৈছিল, সেই সময়ত আৰ্থিক সংকট আছিল, শিক্ষকসকলে দৰমহা পোৱা নাছিল। মানুহৰ ভয়টো তাতেই এতিয়া যে আপোনালোক যদি আহে, অগপৰ নিচিনা যদি দৰমহা দিব নোৱাৰা হয়, মাহৰ পাছত মাহ যদি চৰকাৰী কৰ্মচাৰীয়ে দৰমহা নাপায় হাহাকাৰ কৰিবলগীয়া হয়, তাৰমানে হিমন্ত বিশ্ব শৰ্মা থাকিলে অন্ততঃ ক'ৰবাৰ পৰা বুদ্ধি বাধা কৰি হ'লেও মানুহৰ ভয় নহয়, তেনেকে ভাবিছে। মানুহৰ ভয় নহয়, মানুহৰ আশা যে যেনে কংগ্ৰেছ চৰকাৰে 2001 চনত আৰ্থিক সংকটৰ পৰা আৰ্থিক এটা সবল স্থিতিলৈ লৈ গ'ল, শিক্ষকসকলে দৰমহা পালে, চৰকাৰী কৰ্মচাৰীসকলে ৰেহাই পালে, আকৌ কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ আৰ্থিক অৱস্থা ভাল হ'ব। শিক্ষকসকল, চিকিৎসকসকল, আশাকৰ্মী, অংগনবাড়ী কৰ্মীসকল, আমি যিসকলে আজি তাৰিখত ৰেগুলাৰাইজ হ'বলৈ বিচাৰি আছে, তেওঁলোকক আমি সন্মান দিম, সমান তেওঁলোকে দৰমহা পাব। আমাৰ পৰা 2001 চনত যিদৰে কংগ্ৰেছে কাম কৰিছিল আৰ্থিক এটা সবল স্থিতি আনিবলৈ, সেই একে আশা আজি তাৰিখত আমাৰ পৰা বৰ্তমান ৰাইজে কৰি আছে। আপুনি কৈছে আশা, মই কৈছোঁ তেওঁলোকে আশংকাহে কৰিছে, ভয়হে খাই আছে। আমাৰ দুইমত আছে ইয়াত। মই আপোনালোকৰ ইয়াত মোৰ সময়ত মই নাভাবোঁ, যিকে গাঁৱৰ ৰাইজে জানে যে আজি আৰ্থিক বোজা আছে। এই আৰ্থিক বোজা আজি এখন চৰকাৰে নিজৰ ঋণ মাৰিবলৈ কি কৰিছে, গাঁৱৰ ভিতৰত মদৰ দোকান খুলি এক্সাইজ ৰেভিনিউ বঢ়াবলৈ চেষ্টা কৰি আছে নিজৰ ধাৰটো মাৰিবলৈ। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অৰ্থনৈতিক নীতি। ইমান তেওঁ দক্ষ যে আজি নিজৰ ঋণ মাৰিবলৈ আজি মদ বিক্ৰী কৰিবলৈ বাধ্য হৈ গৈছে। এয়া হ'ল তেওঁলোকৰ আজি নিজৰ ঋণ মাৰিবলৈ হ'লে আজি মাটিৰ ওপৰত ষ্টেম্প ডিউটি বঢ়াই দিছে। এয়া হ'ল তেওঁলোকৰ আৰ্থিক নীতি। আজি নিজৰ ঋণ মাৰিবলৈ হ'লে আজি মাটি খাজনা তেওঁলোকে বৃদ্ধি কৰিছে। এয়া হ'ল তেওঁলোকৰ আৰ্থিক নীতি। ইলেক্ট্ৰিচিটিৰ দাম বাঢ়ি গৈছে। তো নিজৰ যে আৰ্থিক তেওঁলোকে চৰকাৰখন ভালকৈ চলাব পৰা নাই, ঋণৰ ওপৰত ঋণ লৈ গৈছে। সেই ঋণটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাৰা নাই। সেই ঋণৰ বোজাটো আমাৰ ভৱিষ্যত নহয়, বৰ্তমানৰ অসমৰ ৰাইজে নিজৰ ষ্টেম্প ডিউটি, নিজৰ ইলেক্ট্ৰিচিটি বিল, নিজৰ এই যে গাঁৱৰ ভিতৰত যে এক্সাইজৰ এই যে মদ বেছি বিক্ৰী হৈছে GST যোগেদি, আজিৰ পৰা অসমৰ ৰাইজত এটা সংকটজনক স্থিতি, তাৰ পৰা আমি ৰেহাই দিবলৈ বিচাৰোঁ।
আপুনি যে হিমন্ত বিশ্ব শৰ্মাক কৈছে তেওঁ কোনো অৰ্থনৈতিক এটা নীতি নাই, অকল ঋণ লৈছে আৰু সেই তেওঁ এটাই নীতি, ঠিকাদাৰ নীতি। তেওঁ যে মাত্ৰ যে কামবোৰ কৰি আছে, তেওঁৰ উন্নয়নটো হ'ল ঠিকাদাৰে যি বিচাৰে। উন্নয়ন হৈছে, যদি তেওঁলোকে কয় যে ফ্লাইঅভাৰ বনাইছোঁ, ৰাস্তা বনাইছোঁ, হয়, কিন্তু যি ফ্লাইঅভাৰে ঠিকাদাৰে বিচাৰিছে সেই ফ্লাইঅভাৰটো বনাইছে, যি ৰাস্তা ৰাইজে বিচাৰিছে সেই ৰাস্তাটো বনোৱা নাই, যি মথাউৰি ঠিকাদাৰে বিচাৰে সেই মথাউৰিটো তেওঁলোকে কৰিছে, যি মথাউৰি মেৰামতি ৰাইজে বিচাৰে সেইখিনি কৰা নাই। তো তেওঁলোকৰ উন্নয়ন আৰু আমাৰ উন্নয়নৰ মাজত এয়াই পাৰ্থক্য যে আমাৰ উন্নয়ন নিৰ্ধাৰিত কৰিব অসমৰ জনসাধাৰণ, আৰু তেওঁলোকৰ উন্নয়ন নিৰ্ধাৰিত কৰে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ, তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ স্বাৰ্থ, আৰু তেওঁলোকৰ লগত থকা ঘনিষ্ঠ ঠিকাদাৰৰ স্বাৰ্থ। মই আৰু এটা কথা আপোনাক সুধিছোঁ, আপুনি কৈছে বাৰু, তথাপিও তেওঁ অৰ্থনৈতিক নীতি নাই, ঋণ লৈছে, তেওঁ অভাৰব্ৰিজ বনাইছে, ফ্লাইঅভাৰ বা কিবা আন্তঃগাঁথনি কিছুমান কাম কৰিছে, সেইখিনিয়ে কিন্তু তেওঁ চকু চাট মাৰি ধৰাকৈ মানুহৰ মাজত বিজ্ঞাপনৰ চমকেৰেই হওক, তেওঁ মুখৰ বক্তৃতাৰেই হওক, কিছু মানুহৰ মাজত তেখেতে এটা ধাৰণা দিছে তেখেতৰ দিনত যিখিনি উন্নয়ন হৈছে। ধৰক মানে এতিয়া শ্বহীদ স্মাৰক, অসমৰ মানুহে শ্বহীদ স্মাৰক বিচৰা নাছিল, অসমৰ মানুহে বিচাৰিছিল 855জন শ্বহীদৰ বিনিময়ত আচল সমস্যাটোৰ সমাধান হোৱাটো। কিন্তু তেওঁলোকে ইমান ধুনীয়াকৈ এজেণ্ডাটো মানুহৰ মাজত লৈ গৈছে যে শ্বহীদ স্মাৰক বনোৱাটোহে যেন কৃতিত্ব, সেইটো হিমন্ত বিশ্ব শৰ্মাই এষ্টাব্লিছ কৰিব বিচাৰিছে। আৰু আনকি তেওঁ বিচৰা আৰু ৰাইজৰ গ্ৰহণ কৰা মাজত যথেষ্ট পাৰ্থক্য আছে। তেওঁ ফ্লাইঅভাৰ বনোৱা আৰু ৰাইজে যে নিজে বুজি পাইছে এয়া হ'ল অদৰকাৰী ফ্লাইঅভাৰ। আজি গুৱাহাটীৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্যা কি ট্ৰেফিক নেকি, যাৰ কাৰণে তেওঁ ফ্লাইঅভাৰ বনাই আছে? আটাইতকৈ ডাঙৰ সমস্যা গুৱাহাটীৰ ভিতৰত কৃত্ৰিম বানপানী, আটাইতকৈ ডাঙৰ সমস্যা হৈছে খোৱাপানী। সেয়া লৈ তেওঁলোকে কি কৰিছে? ৰাইজেতো কেতিয়া কোৱা নাই আমাৰ ইয়াৰ পৰা ফ্লাইঅভাৰ লাগে, তাৰ পৰা ইয়াত ফ্লাইঅভাৰ লাগে। ৰাইজে কৈছে আজি অলপ বৰষুণ হ'লে জুবিন ক্ষেত্ৰৰ চাওক, ৰাস্তাৰ অৱস্থা চাওক, আজি কি কয় ঘৰৰ ভিতৰত পানী সোমাই যায়, এয়া খোৱা পানী আমি পোৱা নাই। তো এয়া হ'ল আজিৰ তাৰিখত মূল। গাঁৱৰ ভিতৰত যাওক, খেতিয়কসকলে ক'ব যে মূল সমস্যা যে আজিৰ তাৰিখত আমাৰ পথাৰত আমাৰ খৰালি সময়ত আমি ইৰিগেশ্যনৰ একো আঁচনি নাই, এয়া হ'ল মূল সমস্যা। তো সেইকাৰণে মই কৈছোঁ যে আজিৰ তাৰিখত ৰাইজে ভালদৰে জানে যে কিমানখিনি কাম হোৱা নাই। ৰাইজে দেখা পোৱা নাই নেকি যে আজি গাঁৱৰ ভিতৰত মাজুলী যেনেকুৱা ঠাইত থলুৱা ঠিকাদাৰবোৰ যে আগতে আমাৰ দিনত বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনত ঠিকা পাইছে, আজি তেওঁলোকে নিবনুৱা হৈ গ'ল, ঘৰৰ ভিতৰতে বহি আছে। আৰু সেই অঞ্চলৰ সেই ডিব্ৰুগড়ৰ চাৰ্কল অফিচাৰ বা BDO আজি ঠিকাদাৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই, যিহেতু ঠিকাদাৰ এতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নিৰ্ধাৰিত হয়। BDO কথা কিয় শুনিব যেতিয়া মুখ্যমন্ত্ৰীৰ পৰা অনুমতি লৈ আনিছে? তো ৰাইজে এইবোৰ চব বুজি পায়। তো অসমৰ ৰাইজ মুখ্যমন্ত্ৰী যিমানে বিজ্ঞাপন দিয়ক নিদিয়ক, অসমৰ ৰাইজে শক্তিশালী বিকল্প বিচাৰে আৰু মিত্ৰজোঁট বিচাৰে। সেইকাৰণে মিত্ৰজোঁট বিচাৰিছে। যদি অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ কাম ইমানে যদি আদৰিছে, তো আমাৰ বিৰোধী দলৰ একতা কিয় বিচাৰিছে? আমাৰ বিৰোধী দলৰ একতা বিচাৰিছিল যে এটা বিকল্প বিচাৰে, যি বিকল্প আজিৰ তাৰিখত আমি গোটেইখিনি একগোট হ'লেহে হ'ব। আৰু এতিয়া আমি একগোট হৈ গ'লোঁ, অসমৰ ৰাইজ এতিয়া নিশ্চিত যে নতুন অসম আমি দেখা পাম। গৌৰৱ গগৈ ডাঙৰীয়া, আমি এইকেইদিনত মানুহৰ মুখত এটা কথা শুনিছোঁ, এইবাৰৰ বিধানসভা নিৰ্বাচনটোত বোলে একো ইছ্যু নাই, মানে ইছ্যু নোহোৱাকৈ ৰাজনৈতিক দলবিলাক এবাৰ মানে ফিল্ডত নামিছে আৰু এনেকৈ নিৰ্বাচনটো পাৰ হৈ যাব। আৰু সামাজিক মাধ্যমতো বহুত মানুহে লিখিছে যে এইবাৰ কোনো ইছ্যু নাই আৰু মানুহ এইবাৰ নীৰৱে আছে। কিছুমানে কয় যে এই নীৰৱে থকাটো বৰ শুভ লক্ষণ নহয়, কিছুমানে কৈছে যে এইটো চৰকাৰৰ বিৰুদ্ধে যাব পাৰে ৰায়টো, আৰু কিছুমানে কৈছে নহয়, নীৰৱে থকা মানে এইবাৰ বিৰোধীয়ে যিহেতু একো ইছ্যু খাৰা কৰিব পৰা নাই, গতিকে এইটো শাসক পক্ষৰ বাবে একদম চুনামি অহাকৈ ভোট যাব। সঁচাকৈ কি এইবাৰ নিৰ্বাচনটোত একো ইছ্যু নাই নেকি? চাওক, এইবাৰ নিৰ্বাচনত মূল বিষয়টো হ'ল অসমৰ ৰাইজক তেওঁলোকে কেনেদৰে নেতৃত্ব বিচাৰে।
আজিৰ তাৰিখত নেতৃত্ব ভয় আৰু ভাবুকিৰ ওপৰত নিৰ্ভৰ চৰকাৰৰ বিৰুদ্ধে ক'লেই কাৰোবাৰ চাকৰি যাব পাৰে কোনোবা জেললৈ যাব পাৰে কোনোবা ঘৰৰ সন্মুখৰ ৰাস্তাবোৰ নহ'ব কোনোবা বিলবোৰ পেণ্ডিং হৈ থাকিব আজিৰ তাৰিখত মানুহবোৰে প্ৰশ্ন কৰিবলৈ ভয় সমালোচনা কৰিবলৈ ভয় সভালৈ যাবলৈ ভয় বাহিৰত ওলাই যাবলৈ ভয় এই যে ভয় যে সোমাই গৈছে ৰাইজৰ মাজত ভাবুকি এই ভয় যে সোমাই গৈছে চৰকাৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ প্ৰতি এই ভয়টো নাইকিয়া কৰাটোৱে হ'ল মূল বিষয় আৰু এই ভয় সেইসকলে সৃষ্টি কৰিছে যিসকলে ৰাজনীতি নিকৃষ্ট যিসকল মাত্ৰ ব্যক্তিগত স্বাৰ্থ ৰাজনীতি কৰে যিসকল বিভিন্ন সিন্ডিকেটৰ লগত জড়িত দুৰ্ভাগ্যজনক কথা যে অসম দৰে এটা ৰাজ্যৰ নেতৃত্ব আজি এনেকুৱা কিছুমান মানুহৰ হাতত আছে যিসকল গৰু সিন্ডিকেট লগত যিসকলৰ নাম গৰু চোৰ দৰে মানুহবোৰ বুজি পায় যিসকল মাটি সিন্ডিকেটৰ লগত যিসকলৰ মাটি চোৰ কিছুমানে গম পায় হিচাপে পৰিচয় দিয়ে আজি জল জীৱন আঁচনিত কেলেংকাৰী ভ্ৰষ্টাচাৰী আৰু মাত্ৰ পৰিবাৰৰ নামত আজি আমাৰ বিধায়ক মন্ত্ৰী মুখ্যমন্ত্ৰী পৰিবাৰৰ নামৰ চৰকাৰী আঁচনি হিতাধিকাৰীৰ তালিকাত নিজৰ পৰিবাৰৰ নামটো সোমাইছে যি চৰকাৰী আঁচনি দুখীয়া মানুহৰ নামটা হিতাধিকাৰী নামত তালিকাত সোমাব লাগে তাত বিধায়কৰ পৰিবাৰ মন্ত্ৰী পৰিবাৰ মুখ্যমন্ত্ৰী পৰিবাৰ তাত সোমাই আছে এনেধৰণৰ ৰাজনীতিৰ পৰা অসমৰ ৰাইজে উদ্ধাৰ হোৱাটো বিচাৰে তো মূল কথাটোৱে হ'ল মূল বিষয়টোৱে হ'ল যে অসমৰ ভিতৰত এটা নিকাহ ৰাজনীতি ৰাইজে বিচাৰে এটা সফাই অভিযান আমি চলাই আছোঁ অসমৰ ৰাইজে পৰিষ্কাৰ কৰি আছে অসমৰ ৰাজনীতি বহুত লেতেৰা হৈ গৈছে যোৱা কিছু বছৰত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত এই লেতেৰা ৰাজনীতি অসমৰ ৰাইজে নিবিচাৰে পৰিষ্কাৰ হোৱাটো বিচাৰে সফাই অভিযান চলাবলৈ আমি কংগ্ৰেছ দল জাতীয় পৰিষদ দল ৰাইজৰ দল CPM CPIML APHLC দল আৰু আমাৰ লগত বৃহত্তৰ অসমীয়া সমাজ একগোট হৈ অসমখন আমি সফা কৰিবলৈ ওলাই আহিছোঁ এয়া হ'ল মূল বিষয় যে ক্ষমতা কোনো এটা বিশেষ মুখ্যমন্ত্ৰীৰ ওচৰত নহয় ক্ষমতা ৰাইজৰ ওচৰত থাকক এনেকুৱা এটা পৰিস্থিতি চৰকাৰ গঠন কৰিবলৈ গৈ আছে গৌৰৱ গগৈ বিজেপিয়ে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে বা আপোনাৰ বিৰুদ্ধে যিমানবিলাক নেৰেটিভ সৃষ্টি কৰিছিল অতি শেহতীয়াকৈ কিছুমান কথা নোকোৱা হৈছে যেনে ধৰক আপোনাৰ পাকিস্তান লিংকৰ কথাটো এতিয়া অকণমান তল পৰিছে আপোনাৰ ফেমিলিৰ বিষয়টো এতিয়া অকণমান তল পৰিছে হয়তো আপুনি যোৰহাটৰ কেণ্ডিডেট হোৱাৰ কাৰণেই চাগে এই বিষয়কেইটা অকণমান তল পৰিছে কাৰণ যোৰহাট লোকসভাত অতি বেছি আপোনাৰ বিৰোধিতা কৰি পেলাই যেতিয়া গোটেই চৰকাৰখন উবুৰি খাই পৰিছিল তাৰ ফল তেওঁলোকে যিহেতু হাতে হাতে পালে গতিকে এইবাৰো আপোনাৰ এই যোৰহাটৰ সম্ভ্ৰান্ত মানুহৰ আগত তেনেকুৱা কথাবোৰ কৈ পেলাই চাগে বেছি ক্ষতিকাৰক হ'ব বুলি ভাবি তেওঁলোকে যেনেকৈ অলপ দিনৰ আগলৈকে যিমান কৈ আছিল এতিয়া তেনেকৈ কোৱা নাই ক'ৰবাত হয়তো কৈছে কিন্তু সততে মুখ্যমন্ত্ৰীয়ে সেই বিষয়টো এতিয়া এইকেইদিন কোৱা নাই বা তেওঁলোকৰ বাঘা যিকেইজন নেতা তেওঁলোকে কোৱা নাই তাৰপিছতো মই আপোনাক কওঁ যে এটা নেৰেটিভ তেওঁলোকে সৃষ্টি কৰি আছে এতিয়াও যে কংগ্ৰেছ দলটো মিয়াৰ দল মুছলমানৰ দল এইটো এতিয়া আৰু কোনো হিন্দু নেতা নাথাকে অকল আপুনি থাকিব আৰু ৰকিবুল হুছেইন থাকিব কোনো হিন্দু নেতা থাকিব নোৱাৰে একদম শেহতীয়াকৈ প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা যোৱাৰ কাৰণেতো তেওঁলোকে অধিক এই ক্ষেত্ৰত উৎসাহিত হৈ সেই বক্তব্যটো আৰু বেছি ৰাখিছে আপুনি নাভাবেনে যে আগন্তুক দিনত এই নেৰেটিভটোৱে আপোনাক আৰু কংগ্ৰেছ দলক সঁচাকৈ ব্যাপক ৰূপত ক্ষতি কৰিব চাওক প্ৰথম কথাটো হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে মোক যিমান ব্যক্তিগতভাৱে আক্ৰমণ কৰি যায় তেওঁ নিজৰ দুৰ্বলতাহে প্ৰমাণ কৰে যেতিয়া তথ্যহীন যুক্তিহীন কথাবোৰ কয় মোৰ আৰু মোৰ পৰিয়ালৰ ক্ষেত্ৰত তো নিজৰ মানসিক দুৰ্বলতা বা নিজৰ ৰাজনৈতিক দুৰ্বলতা তেওঁলোকে প্ৰকাশ কৰে আৰু এক হিচাপে মোকতো হিৰো বনাই দিয়ে তো মইতো তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ মোক লৈ ব্যক্তিগত টিপ্পনী বা কথাবোৰ কৈ সেয়ালৈ মই ইমান কেয়াৰ নকৰোঁ চিন্তা নকৰোঁ কিন্তু মুখ্যমন্ত্ৰী জুবিনদাৰ সম্পৰ্কত এটা কথা কৈছিল যে বিধানসভা নিৰ্বাচনৰ আগত যদি জুবিনদাৰ ক্ষেত্ৰত তেওঁলোকৰ চৰকাৰ ন্যায় যদি দিব নোৱাৰে তেতিয়াহ'লে এখন চৰকাৰক অসমৰ ৰাইজে ভোট দিব নালাগে এতিয়া মই সুধিবলৈ বিচাৰোঁ সেইখিনি কথা কিয় নকয় মোৰ সম্পৰ্কত কওক বা নকওক সেইখিনি কথা যে জুবিনদাৰ ন্যায় সম্পৰ্কত যে ক'লে কি জুবিনদাক মই ন্যায় দিম এক হিচাপে বিধানসভা আগতে ন্যায় দিম আৰু ন্যায় দিলে ৰাইজে ভোট দিয়ক আৰু ন্যায় যদি দিব নোৱাৰে তেতিয়া ৰাইজে ভোট দিব নালাগে সেইখিনি কথা কোৱা আকৌ সাহস কিয় নাই সেই কথাৰ হিচাপ কিয় নাই আৰু দ্বিতীয় কথাটো হ'ল আমাৰ দল যোৱা লোকসভা নিৰ্বাচনত
AIUDF দলৰ মুৰব্বীক পৰাজিত কৰিলে আৰু AIUDF দল প্ৰায় নাইকিয়া হৈ গ'ল, দুৰ্বল হৈ গ'ল। অসমৰ ৰাজনৈতিক ক্ষেত্ৰত কংগ্ৰেছ দল সোমাই আহি AIUDF দলটোক নাইকিয়া কৰি দিছে ৰাজনৈতিকভাৱে আৰু AIUDF দলক জীয়াই কোনে ৰাখি থৈছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেইদিনা যেতিয়া প্ৰমোদ বৰা ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ হ'ল, সেই সময়ত আমি দেখা পালোঁ যে অংকৰ অভাৱৰ কাৰণে বিজেপি দল AIUDFৰ বিধায়কসকলৰ ভোট তেওঁলোকে ল'লে। সেইদিনাই তেওঁলোকৰ দুই নাও দুটা ভৰি যে নীতি সমালোচনা কৰে আমাক আৰু ব্যৱহাৰ AIUDF কৰে নিজে, AIUDF বিধায়কক AGP দলক সোমালে, তেওঁলোকৰ ৰাজনৈতিকভাৱে তেওঁলোকৰ কেৰিয়াৰ বহলাবলৈ চেষ্টা কৰিছে। আমি কোনো AIUDF বিধায়কক চিটিং বিধায়কক আমি লোৱা নাই, কিন্তু তেওঁলোকক ভাল পায়। মুখ্যমন্ত্ৰী কৰিমুদ্দিন বৰভূঞাক ভাল পায়, মুখ্যমন্ত্ৰী সেই আৰু এজন নিজামুদ্দিন লস্কৰক খুব ভাল পায়, একদম মানে চিকুটি ধৰে মানে গালটো। তো সেইকাৰণে তেওঁলোকক জীয়াই ৰাখিবলৈ অগপ দলক দিছে। অগপ মানে কি? বিজেপি দলৰ মিত্ৰজোঁট। তো অগপ দলৰ আদৰ্শৰ চিন্তা নকৰে। সেইকাৰণে সেইদিনাই তেওঁৰ যে দুটা ভৰিত দুটা নাও AIUDF লয়, সেইদিনাই নাকচ হৈ গ'ল। মানুহ এতিয়া আকৌ মনত পেলাইছে, হয় এটা লালন টপ ইণ্টাৰভিউত বা এটা ইণ্টাৰভিউৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈছে যে তেওঁতো আজমল ডাঙৰীয়াৰ লগত কথা পাতি থাকে, কেনেকৈ ভোট দিব লাগে, কেনেদৰে ৰণকৌশল। তো সেইকাৰণে দুয়োজন মানে যে মই আগতেও কৈছিলোঁ চলে চিনেমা জে বিৰো, সেই কথাখিনি ৰাইজে গম পায়। আমি কংগ্ৰেছ দলে AIUDF দলক নাইকিয়া কৰিলোঁ আৰু বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই AIUDFৰ বিধায়কসকলক জীয়াই ৰাখিবলৈ বিচাৰে। তাৰমানে আহি থকা দিনত আপুনি ক'ব বিচাৰিছে যে তেওঁলোকৰ যিটো নেৰেটিভ আপোনালোকক লৈ বা আপোনাক লৈ এইটোৱে কামত নিদিয়ে। আপুনি মানে মুছলমান মানুহৰ যিমান ভোট পাব সিমানেই আপুনি হিন্দু মানুহৰো আপুনি ভোট পাব। এইবোৰ চব হিন্দু মুছলমান তেওঁলোকৰ নেৰেটিভ। আমাৰ কথা হ'ল যে আমাৰ জনজাতিসকল আজি যে ডিমা হাছাও, কাৰ্বি আংলং, তেওঁলোকৰ 6 ছিডিউলৰ আজি তেওঁলোকে আৰু ক্ষমতা বিচাৰে। আজি দিছপুৰৰ পৰা ৰিম'ট কণ্ট্ৰল দৰে তেওঁলোকৰ শাসনটো হোৱাটো নিবিচাৰে। সেই ট্ৰাইবেলসকলক আমি কেনেদৰে সহায় কৰোঁ সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। খিলঞ্জীয়া মানুহে ভূমি পট্টা বিচাৰে, আজি তেওঁলোকৰ একচনীয়া পট্টা একচনীয়াই হৈ আছে। আমি শিক্ষা আৰু চিকিৎসাৰ লগত একচনীয়া পট্টা, ম্যাদী পট্টা সোনকালে আৰু বহলভাৱে কেনেকৈ ক'ব পাৰোঁ খিলঞ্জীয়া মানুহক সহায় কৰিবলৈ, সেয়া আমালোকৰ চিন্তা। আমাৰ চিন্তা হ'ল যে নামনি অসমত গৰখনীয়াভাৱে আজি মানুহৰ ওচৰত ভূমি পট্টা বাদ দিয়ক, ভূমিয়ে নাই, মাটি আমি কেনেকৈ তেওঁলোকক দিব পাৰোঁ যাৰ ফলত তেওঁলোকে সংস্থাপিত হওক। বহুতো লৈ উচ্ছেদ হ'ল, কিন্তু এইখন চৰকাৰে আজি অবৈধ বাংলাদেশী নাগৰিক হ'লেতো তেওঁলোকক বাংলাদেশলৈ পঠাব লাগে, কিন্তু পঠোৱা নাই। তো আমাৰ কোৰ্টৰ ৰায় মতে উচ্ছেদ কৰাৰ আগত পুনৰ সংস্থাপন হ'ব লাগে। এয়া হ'ল বৰ্তমানৰ আজি তেওঁলোকৰ কিছু সমস্যা। মহিলাসকলে আজি তেওঁলোকৰ ওপৰত দিনে দিনে অপৰাধ হৈছে। তেওঁলোকে মাত্ৰ আঁচনিৰ ওপৰত নিৰ্ভৰ হৈ থাকিব বিচৰা নাই। আমাৰ অসমৰ মহিলা আজি তেওঁলোকৰ মূলা গাভৰু তেজ তেওঁলোকৰ গাত আছে। আজি তেওঁলোকে আজি উপাৰ্জনৰ ক্ষেত্ৰত আৰু সবল হ'বলৈ বিচাৰে। আমি এটা সবল নাৰী সমাজ অসমৰ ভিতৰত গঢ় দিবলৈ বিচাৰোঁ, যুৱকসকলক উদ্যোগত আমি লৈ যাবলৈ বিচাৰোঁ। সেইকাৰণে এইখিনি বিষয় লৈ অসম আগুৱাই যাওক, ৰাজনীতি পৰিষ্কাৰ হওক, আমি সকলোৱে বন্ধুত্বমূলক। আমাৰ যোৰহাটৰ কথা আগৰ পুনৰবাৰ কৈছোঁ, ৰাজনৈতিকভাৱে আমাৰ চিন্তাধাৰা পৃথক হ'ব পাৰে, কিন্তু আমি ব্যক্তিগতভাৱে শত্ৰুতা আমাৰ সমাজৰ পৰা নাইকিয়া কৰাটো বিচাৰোঁ। মই আপোনাক কিছু সময় পূৰ্বে কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো অৰ্থনৈতিক নীতি নাই বুলি আপুনি সমালোচনা কৰিছে। একেটা কথাই মই আপোনাক ক'ব বিচাৰোঁ যে আপুনি যদি অসমৰ মানুহক আশ্বস্ত আৰু বিশ্বস্ত কৰিব বিচাৰিছে যে আমি এনেকুৱা এখন ভ্ৰষ্টাচাৰী চৰকাৰ আমি নিদিওঁ আৰু যিবিলাক বিভেদকামী কথা বতৰা সেইবিলাকৰ পৰা অসমৰ মানুহক মুক্ত কৰিম, এনেকৈ যিখিনি কথা কৈছে, এই গোটেই কথাখিনিৰ আচল কাঠামোটো হ'ব যে এটা নিজস্ব অৰ্থনৈতিক নীতি লাগিব আপোনালোকক। অসমৰ মানুহে বিশ্বাস কৰিব লাগিব যে ৰাজ্যখন আপুনি কেনেকৈ চলাব। আপুনি যিহেতু মুখ্যমন্ত্ৰী প্ৰাৰ্থী, গতিকে আপুনি যদি চৰকাৰ গঠন কৰে। মই মুখ্যমন্ত্ৰী প্ৰাৰ্থী নহয়, কিন্তু চৰকাৰ আমাৰ হোৱাটো বিচাৰোঁ আৰু নিশ্চয় আপোনালোকৰ কোৱাৰ দৰে এইখিনি বিষয়ৰ ওপৰত আমাৰ চিন্তা আছে। মই সেইটোকে কৈছে অৰ্থনৈতিক নিৰ্দিষ্ট আপুনি এতিয়া ঋণ লোৱাটোক আপোনালোকে সমালোচনা কৰিছে ধৰক, হয়নে নহয়? গতিকে আপোনালোকেতো ঋণ ল'ব লাগিব। আপোনালোকৰ নিজস্ব অৰ্থনৈতিক নীতিটো কি? ঋণ যে তেওঁলোকে প্ৰত্যেক বছৰ যিমান লৈ আছে, লাহে লাহে সেই ঋণ লোৱা আমাৰ সেই সংখ্যাটো বা এমাউণ্টটো কমাব লাগিব। আৰু ঋণ লৈ যে তেওঁলোকে যে ৱেষ্টফুল এক্সপেণ্ডিচাৰ যে তেওঁলোকক খৰচ কৰিছে, অদৰকাৰী খৰচ, সেইটো কমালে আপোনালোকৰ ঋণ লোৱাৰ আপোনালোকৰ
আপোনালোকৰ ঋণ লোৱা আপোনালোকৰ যে নিৰ্ভৰতা আপোনালোকৰ কমি আহিব লগে লগে আপোনালোকৰ ৰেভিনিউ আজি বহুত ক্ষেত্ৰত যিদৰে ৰেভিনিউ ল'ব লাগে ৰেভিনিউ তেওঁলোকে লোৱা নাই গোটেই ৰেভিনিউটো মানে দুখীয়া মানুহৰ পৰাই লৈছে GST মানে মটৰ ভেহিকল এক্টৰ যোগেদি একদম মানে ফাইন বঢ়াই দি একদম তেওঁলোকক যিসকলৰ ওচৰত পইচা নাই তেওঁলোককে চেপি একদম চেপা পেলাই থৈছে তো আমি হায়াৰ ইনকামৰ পৰা আমি কেনেদৰে ৰেভিনিউ ল'ব পাৰোঁ সেইকাৰণে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগতো যিদৰে আমি বহুতখিনি আমি নিজৰ কামৰ এফিচিয়েঞ্চি যদি বঢ়াব পাৰোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাও আমি বহুতখিনি ৰেহাই পাব পাৰোঁ একে পৰিস্থিতি 2001 চনত আছিলে কেন্দ্ৰত আছিলে বিজেপি চৰকাৰ ৰাজ্যত আছিলে অগপৰ চৰকাৰ আৰ্থিকভাৱে চলাব নোৱাৰিলে কেন্দ্ৰত থাকিলে বিজেপি চৰকাৰ 1 চনত আহিলে কংগ্ৰেছ চৰকাৰ আমি আৰ্থিক যদিও কেন্দ্ৰত বিৰোধী চৰকাৰ আছিলে আৰ্থিকভাৱে আমি এটা সবল স্থিতিলৈ লৈ গ'লো সেইকাৰণে পৰৱৰ্তী দিনত যদিও অসমত আমাৰ চৰকাৰ আহিব কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই থাকিব আৰু তাকে দুয়োজনৰ লগত আমি ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰ আজি তাৰিখৰ যে সম্পৰ্ক তাতকৈ আৰু দুগুণ বেছি ভাল ইফেক্টিভ দক্ষ সম্পৰ্ক সৃষ্টি কৰিবলৈ আমি চেষ্টা চলাম আৰু মোৰ দৃঢ় বিশ্বাস যে আমি কৰিব পাৰিম 2004 চনলৈকে অটল বিহাৰী বাজপেয়ী চৰকাৰ আছিলেই আপোনাৰ পিতৃদেৱতা 1 চনত যেতিয়া মুখ্যমন্ত্ৰী হৈছে অন্ততঃ 4 বছৰ বিজেপি শাসনেই তেখেতে পাইছে আৰু সেই সময়ত আমি যদি চাওঁ প্ৰথমটো কাৰ্যকাল আজি হিমন্ত বিশ্ব শৰ্মা বিজেপিত আছে বেলেগ কথা কিন্তু তেতিয়াতো তেওঁ অন্যতম তৰুণ গগৈ ডাঙৰীয়াৰ সুহাত স্বৰূপ ব্যক্তি আছিল গতিকে চৰকাৰখনে তেতিয়া বিজেপি চৰকাৰৰ পৰা যিখিনি সাহায্য পাব লাগে যিখিনি সহযোগিতা পাব লাগে সেইখিনি ঠিকই পাইছিল আপুনি হেতুৱে ক'ব বিচাৰিছে গতিকে কোনো ধৰণৰ হিন্দেৰি হোৱা নাছিল গতিকে এতিয়াও কোনোবাই যদি ভাবিছে যে ওপৰত মুদি থাকিব ইয়াত যদি বিজেপি নাথাকে কিবা দিগদাৰ হ'ব আপুনি মানে সেই কথাটোকে ক'ব বিচাৰিছে এক্সেক্টলি মই কৈছো ইতিহাস ঘূৰি আহিছে 2001 চনত প্ৰফুল্ল মহন্ত ডাঙৰীয়া যথেষ্ট জনপ্ৰিয় কিন্তু কিবা কাৰণত ৰাইজে তেওঁক ভোট নিদিলে কেন্দ্ৰত এই সময়ত বাজপেয়ী ডাঙৰীয়া আছে যথেষ্ট জনপ্ৰিয় এজন প্ৰধানমন্ত্ৰী কিন্তু ৰাজ্যত আমি এটা পৃথক ছবি দেখা পালো আৰু কেন্দ্ৰ চৰকাৰৰ লগত যোগাযোগ কৰাৰ ক্ষেত্ৰত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা গ্ৰান্টছ আনাৰ ক্ষেত্ৰত কংগ্ৰেছৰ চৰকাৰ সেই সময়ত প্ৰায় 3 বছৰ বেছি ভালদৰে কাম কৰাৰ বাবে ভালকৈ চলাব পাৰিলে আৰু ময়ো ভাবো যে আজিও ৰাজ্য চৰকাৰ ষ্টেট গভৰ্ণমেণ্ট আজি বানপানী সাহায্যৰ ক্ষেত্ৰত হাৰ্ডলি কিবা টকা আনিব পাৰিছে আপোনালোকে কেন্দ্ৰৰ চৰকাৰ তামিলনাডু গুজৰাটত বানপানী সময়ত কিমান NDRFৰ পইচা দিয়ে কম্পেনচেশ্যন দিয়ে আৰু অসমত কিমান দিয়ে তাতে আপোনালোকে গম পাই যাব যে অসম ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ আৰ্থিক সহায় আনিবলৈ সক্ষম হোৱা নাই তো যেনেদৰে সেই সময়ত হৈছিল একেৰাহে এবাৰো আমাৰ চৰকাৰ অহাৰ পিছত সেই সময়ত 3 বছৰ বা 4 বছৰ পালে আমি 2019 লৈকে পাম আমি 3 বছৰ কিন্তু পাম তাৰপিছত আমাৰ কেন্দ্ৰৰ চৰকাৰ আহিব কিন্তু এই 3 বছৰো 2029 লৈকে কিন্তু এই 3 বছৰৰ ভিতৰতো আমি ভালকৈ তেখেতৰ লগত কেন্দ্ৰ চৰকাৰৰ লগত কামখিনি কৰি আমি অসমৰ ৰাইজক আৰু বেছি উপকৃত কৰিবলৈ সক্ষম হম ঠিক আছে বাৰু গৌৰৱ গগৈ ডাঙৰীয়া মই অনুষ্ঠানটো শেষ কৰিম আপুনি খুব ব্যস্ত আৰু বেছি সময় নলওঁ মই বুজিও পাইছোঁ কেইটামান চুটি কথা সুধিম মই আপোনাৰ পিতৃদেৱতাৰ সমষ্টি তিতাবৰ যোৱাবাৰ ভাস্কৰ বৰুৱা বিধায়ক হৈছিল আৰু আপোনাৰ তাত কিমান অৱদান আছিল আমি গম পাওঁ কিন্তু সেই ভাস্কৰ বৰুৱাই এতিয়া টিকেট বঞ্চিত হোৱাৰ পিছত নিৰ্দলীয় হিচাপে আজি মনোনয়ন দাখিল কৰিছে কিয় যে আপুনি ভাস্কৰ বৰুৱাকো লগত ৰাখিব নোৱাৰিলে নেকি তাৰমানে আপুনি মোক তিতাবৰ সমষ্টিৰ আগৰ বিধায়কৰ কথা মোক সুধিলে বেছিভাগ আমাৰ কংগ্ৰেছৰ মানুহখিনি আজি যে প্ৰাৰ্থী তালিকা চাইছে আৰু যদি তেওঁলোকৰ নিজৰ নাম তাত দেখা পোৱা নাই যদিও ক্ষোভিত কিন্তু নিষ্ঠাবান কংগ্ৰেছৰ মানে কৰ্মী হিচাপে বা সদস্য হিচাপে বা প্ৰতিনিধি হিচাপে তেওঁলোকে কংগ্ৰেছ দলটো ভাল হোৱাটো বিচাৰে খুব কম সংখ্যক এনেকুৱা কিছু ব্যক্তি আছে যি নিৰ্দলীয় তাত থিয় দিছে নিজৰ সমষ্টিত তাৰ ভিতৰত আপুনি এগৰাকী উল্লেখ কৰিছে তথাপিও এতিয়াও আমাৰ ওচৰত কিছু সময় আছে বিদ্ৰোহৰ লোকে সময় আছে আমি তেখেতৰ লগতো আমি আলোচনা আমি কৰি থাকিম কিন্তু বেছিভাগ আজি তাৰিখত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা যদি আপোনালোকে চাই প্ৰায় এতিয়া ননিতা গালোচা ডাঙৰীয়া যোগ হোৱাৰ পিছত
13গৰাকী ইয়াত মহিলা আছে ইয়াত প্ৰায় আমাৰ নতুন মুখ যিসকল প্ৰথমবাৰ বাবে নিৰ্বাচনৰ ৰণত নামিব আমি তেওঁলোকক প্ৰাথমিকতা দিছোঁ বহুতখিনি ক্ষেত্ৰত আমাৰ বিধায়ক কিবা কাৰণত আজি তাৰিখত দলে তেওঁলোকক সুযোগ দিয়া নাই কিন্তু তেওঁলোকে জানে যে যদিও আজি তেওঁলোকে সুযোগ পোৱা নাই পৰৱৰ্তী সময়ত এটা সুযোগ পাব তো মই ক্ষোভিত যে তিতাবৰ দৰে এটা সমষ্টিত যিজনে ৰাজনীতিত যোৱা 5 বছৰ আগতে তাত ভৰি দিলে আজি তেওঁ এটা পৃথক স্থিতি লৈছে আশাবাদী যে আমাৰ দলৰ কৰ্মীখিনি তেখেতৰ ওচৰত গৈ কথাখিনি পাতিব ময়ো তেখেতৰ লগত কথাখিনি মই পাতিছোঁ চেষ্টা কৰিছোঁ চেষ্টা আমাৰ চলি থাকিব কিন্তু আপোনাৰ কথা তেখেতে কিন্তু ভালকে কৈছে কংগ্ৰেছ দলক তেখেতে ধন্যবাদো জনাইছে আৰু আপোনাৰ সন্দৰ্ভতো কৈ পেলাই তেখেতে কৈছে যে তেওঁ কৰ্মীৰ তাগিদাত তিতাবৰৰ দলীয় কৰ্মীৰ হেঁচাতহে তেওঁ মনোনয়ন দিবলৈ বাধ্য হোৱা বুলি কৈছে আৰু গতিকে তেওঁলোকে যদি জিকাই মোক জিকাব তেওঁলোকে যদি মোক হৰুৱাই তেনেহ'লে হৰুৱাব আপোনাৰ বিষয়ে তেওঁ এটা শব্দও বেয়াকৈ কোৱা নাই বা কংগ্ৰেছ দলৰ প্ৰতি তেওঁ কৃতজ্ঞ বুলিও কৈছে যে মোক বিধায়ক বনালে দলটোৱে গৌৰৱ গগৈয়ে মোক ইমানখিনি সুযোগ দিলে কংগ্ৰেছ হাইকমাণ্ডক মই ইমানখিনি মোক মৰম ভাল পোৱা দিয়াৰ কাৰণে মই তেওঁলোকক ধন্যবাদহে জনাইছোঁ কৃতজ্ঞতাহে জনাইছোঁ তেওঁ সেইখিনি কৈছে হ'লেও ধৰক এতিয়া বিজেপিৰ ইমানখিনি বিধায়কৰ প্ৰাৰ্থিত্বক কৰ্তন কৰিলে কোনো এজনে নিৰ্দলীয়কৈ উঠা নাই আপোনালোকৰ হয় নন্দিতা গাৰুলোচা ধৰক আপোনালোকৰ দলত যোগ দিছে বা সিফালে মিহিৰকান্তি চুম তেওঁ আপোনালোকৰ তাত যোগ দিছে এনেকৈ মিহিৰকান্তি চুম যোগ দিয়ে নেকি নন্দিতা গাৰুলোচা আমাক যোগ দিছে হয় নহয় আপোনাৰ বৰাকত এজনে আপোনালোকৰ অমৰ চান্দ জৈন অমৰ চান্দ জৈন অমৰ চান্দ জৈনে আপোনালোকৰ তাত যোগ দিছে হয় মোৰ নামটো ভুল হৈ গৈছে কিন্তু তাৰ বাহিৰে আপোনালোকৰতো আৰু কেইবাজনো বিধায়কৰ মানে টিকট কৰ্তন হৈছে দুধনৈ বিধায়কৰ টিকট কৰ্তন হৈছে বা এইফালে আমি ঢিঙৰ আমাৰ সৃজন গ্ৰাম বিধায়কৰ টিকট কৰ্তন হৈছে বা এফালে আমি যদি চাওঁ শিৱামণি বৰাৰ টিকট কৰ্তন হৈছে তেওঁলোকতো নিৰ্দলীয়কৈ উঠা নাই কিন্তু আপোনাৰ পিতৃদেৱতাৰ সমষ্টিত দলীয় কৰ্মীয়ে হেঁচা দিয়াৰ কাৰণেই সঁচাকৈ তেখেত উঠিছে নে তেখেতক কোনোবাই বেলেগে উঠাইছে স্পন্সৰ কৰিছে মানুহে কিন্তু তেনেকৈও অকণমান মানে আজি তেখেতে নমিনেশ্যন দিয়াৰ পিছত অকণমান তেনেকৈও কথা বতৰা পাতিছে চাওক মই পুনৰবাৰ কৈছোঁ কংগ্ৰেছ দলৰ প্ৰকৃত কৰ্মীখিনি কংগ্ৰেছৰ ভাল হোৱাটো বিচাৰে আৰু জনসাধাৰণৰ মাজত আজি সকলোৱে বিজেপিক পৰাভূত কৰি কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হোৱাটো বিচাৰে এতিয়াও মই কৈছোঁ 2 এদিন আছে উইড্ৰললৈকে আমি তেখেতৰ লগত কথাখিনি পাতিম কিন্তু মূল কথাটো হ'ল যে আজি কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চাই মই যথেষ্ট সন্তুষ্ট যথেষ্ট মহিলাগৰাকী আমি প্ৰাৰ্থিত্ব হিচাপে দিবলৈ সক্ষম হৈছোঁ বহুত নতুন চেহেৰা 13গৰাকী যে আপুনি ক'লে আপোনালোকৰ বিৰোধী নে অকল কংগ্ৰেছ অনলি কংগ্ৰেছ অকল কংগ্ৰেছ কংগ্ৰেছৰ ভিতৰত আমাৰ এগৰাকী ডিষ্ট্ৰিক্ট মহিলা প্ৰেছিডেণ্ট আমাৰ জিলি চৌধুৰী ডাঙৰীয়ানী সজাই থিয় হৈছে চেপালী মাৰাক আমাৰ এগৰাকী ডিষ্ট্ৰিক্ট মহিলা জিলি চৌধুৰী ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট তেওঁ থিয় হৈছে আমাৰ চেপালী মাৰাক ডাঙৰীয়ানী বাওখুংৰি থিয় হৈছে ৰিজুমণি তালুকদাৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট তেওঁ মংগলদৈত থিয় হৈছে মীৰা বৰঠাকুৰ আজি দিছপুৰত থিয় হৈছে পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানী আজি টিয়কত থিয় হৈছে ৰজনীনা টিকি ডাঙৰীয়ানী ৱৰ্কিং প্ৰেছিডেণ্ট খুমটাইত থিয় হৈছে প্ৰণতি ফুকন ডাঙৰীয়ানী আজি নাহৰকটীয়াত থিয় হৈছে তো এনেকুৱা আৰু আমাৰ আছে তো আমি নন্দিতা গাৰুলোচা ডাঙৰীয়ানী আজি তেখেত থিয় হৈছে তো সেইকাৰণে বেবী বেগম ডাঙৰীয়ানী আজি ধুবুৰীত আজি থিয় হৈছে তো এনেদৰে বহুতখিনি আজি পঞ্চায়তৰ পৰা অহা যুৱ কংগ্ৰেছৰ বেকগ্ৰাউণ্ডৰ NSY বেকগ্ৰাউণ্ডৰ মানুহবোৰ আজি নতুন নতুন একাডেমিক লাইনৰ পৰা মাজুলীত এজন ডক্টৰ ইন্দ্ৰনীল পেগু ডাঙৰীয়া আজি এজন শিক্ষাবিদ তেওঁ আজি যোগ কৰিছে তো সেইকাৰণে এটা নতুন কংগ্ৰেছ আমি দেখাবলৈ সক্ষম হৈছোঁ নতুনত্ব কংগ্ৰেছ ভিতৰত আনিবলৈ সক্ষম হৈছোঁ আৰু সঁচাকৈ ক'বলৈ গ'লে মোৰ মূল উদ্দেশ্যটো হ'ল যে অসমৰ ভিতৰত মূল্যবোধ ৰাজনীতিটো ঘূৰি আহক ইয়াৰ আগত যে ৰাজনীতি হৈছিল যোৱা 5-7 বছৰ এটা ট্ৰানজেকশ্যন লেনদেনৰ ৰাজনীতি হৈছিল মই তোমাক এতিয়া সহায় কৰিম তুমি মোক পিছত চাবা দে কিন্তু এতিয়া আমি বিচাৰোঁ যে আমি যি ৰাজনৈতিক পথ আমি গ্ৰহণ কৰোঁ তাৰ প্ৰতি আমি দায়বদ্ধ হ'ব লাগে আৰু পিছত গৈ লৰচৰ কৰিব নালাগে আৰু এটা মূল্যবোধ ৰাজনীতি কৰিবলৈ আজি নিৰ্বাচনত মই ভৰি দিছোঁ কোনো ব্যক্তিগত স্বাৰ্থ নাই না মোক বাগান লোৱা ইণ্টাৰেষ্ট আছে না চৰকাৰী ঠিকা ইয়াৰ বিপৰীত মই বিচাৰোঁ যে পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিলে আমি এটা আইন আনিব লাগে য'ত কোনো মন্ত্ৰী বিধায়কৰ পৰিবাৰ চৰকাৰী ঠিকা পাব নোৱাৰে
আজিৰ তাৰিখত যি হৈ আছে, যদি মন্ত্ৰীৰ বা মুখ্যমন্ত্ৰীৰ পৰিবাৰ আজি কিমান চৰকাৰী আঁচনি বা চৰকাৰী কামৰ ভিতৰত তেওঁলোকৰ বিভিন্ন কোম্পানীবোৰ সোমাই আছে, আজি গণনা নাই। তাৰ ওপৰত তদন্ত হ'ব দেই পিছত গৈ, যে কেনেদৰে মুখ্যমন্ত্ৰী বা মন্ত্ৰী পৰিবাৰ ইমান চৰকাৰী বা ফ্লাইঅভাৰ ধৰি পৰা একদম হাইৱে কাষত মাটি ক্ষেত্ৰত এনেকুৱা ইমান চৰকাৰী সুবিধা কেনেকৈ পালে, যি সুবিধা সাধাৰণ মানুহে নাপায়। কিন্তু আমি ভাবিছোঁ এটা আইন আনিবলৈ যে কোনো মন্ত্ৰী বিধায়কৰ পৰিবাৰ ইমিডিয়েট ফেমিলি যে সেই বিভাগ বা সেই চৰকাৰী ঠিকা পৰা বঞ্চিত বা তাৰ তালিকাৰ ভিতৰত সোমাব নালাগে। যদি ব্যৱসায় কৰিবলৈ বিচাৰে কৰক, প্ৰাইভেট বেংক আছে, বাকীখিনিতো পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা লোনবোৰ লয়, তো চৰকাৰীৰ পৰা আঁচনিৰ পৰা দূৰতে থাকক, তেনেকুৱা এটা সুবিধা। এনেধৰণৰ এটা মূল্যবোধ ৰাজনীতি, যি ৰাজনীতি মোৰ পিতৃ প্ৰাত তৰুণ গগৈদেৱে শিকাই থৈ গ'ল, সেই ৰাজনীতি মই অসমৰ ভিতৰত ঘূৰাই আনিবলৈ বিচাৰোঁ। মোৰ একেবাৰে এতিয়া শেষ প্ৰশ্নটো হ'ল যে এইখিনি কৰিবৰ কাৰণে আপোনাক যোৰহাটৰ জনতাই আপোনাৰ পক্ষত ৰায় দিব লাগিব। 7 বাৰৰ মানে 91 চনৰ পৰা এতিয়ালৈকে যদি আমি চাওঁ, তেনেহ'লে হিতেন্দ্ৰ নাথ গোস্বামী ধাৰাবাহিকভাৱে 20 বছৰ বিধায়ক হোৱাৰ পিছত আপোনালোকৰ ৰাণা গোস্বামী জিকিছিল 2006 চনত। গতিকে 85ৰ পৰা মোটামুটি অগপ আৰু বিজেপিৰ দখলতে আছে, এবাৰেই কংগ্ৰেছ আছে। তাৰ আগত যদি আমি চাওঁ, একেবাৰে জন্মৰ সময়ত সিদ্ধিনাথ শৰ্মা ডাঙৰীয়া প্ৰথম যেতিয়া বিধায়ক হৈছে, তাৰপাছত 3বাৰ কংগ্ৰেছে দখল কৰিছে। মাজত আমাৰ সিংহ পুৰুষ দুলাল চন্দ্ৰ বৰুৱা 2বাৰ এই যোৰহাটৰ প্ৰতিনিধি হৈছিল। আপোনালোকৰ পিতৃদেৱতাৰ বন্ধু বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া এই যোৰহাটৰ প্ৰতিনিধি হৈছিল। বিজয় কৃষ্ণ সন্দিকৈৰ পিছত আহি ৰাণা গোস্বামীয়ে ইয়াৰ বিধায়ক হৈছিল, আৰু এইবাৰ আপুনি এটা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এতিয়া কথা হ'ল যে আপোনাক এই যে মই ক'লোঁ দীঘলীয়া সময়ৰ কাৰণে অগপ আৰু বিজেপিৰ দখলতেই থকা যোৰহাটৰ জনতাই যদি সঁচাকৈ এইবাৰ কংগ্ৰেছৰ পক্ষ লয়, তেতিয়াহ'লে আপুনি কি বুলি ভাবে যে গৌৰৱ গগৈ বুলি যোৰহাটৰ জনতাই আপোনাক ভোট দিব, সাংসদৰ পাৰফৰ্মেঞ্চ চাই ভোট দিব, নে তৰুণ গগৈ পুত্ৰ হিচাপে দিব, নে কংগ্ৰেছ হিচাপে দিব? চাওক, যুঁজ এখন হ'ব, প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি, মই নেতৃত্ব লৈছোঁ এখন দলৰ বৰ্তমান নিৰ্বাচনত। বিভিন্ন সমষ্টি আছিল য'ত কংগ্ৰেছ দলৰ ৰাজনৈতিক নিৰ্বাচনী ইতিহাস ইয়াতকৈ আৰু খুব ভাল বা আৰু সহজ হ'লহেঁতেন মোৰ বাবে ব্যক্তিগতভাৱে, যদি মই সেই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব পাৰিলোহেঁতেন। কিন্তু মই নিজে নেতৃত্ব লৈ এনেকুৱা এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছোঁ যাত আপোনালোকে কৈছে যে ইমান সহজ নহয়, যুঁজ এখন হ'ব। কিন্তু এয়া হ'ল নেতৃত্ব। আমি নেতৃত্ব সন্মুখৰ পৰা ল'বলৈ বিচাৰোঁ। আমি যিদৰে দলৰ মানুহখিনি কৈছোঁ কি আগবাঢ়ি যাওক, আমি নিজে উদাহৰণস্বৰূপে আমি নেতৃত্ব ল'বলৈ বিচাৰিছোঁ। আৰু যি কাৰণত ৰাইজে পৰৱৰ্তী দিনত তেওঁলোকে নিজৰ বিবেক বোধ ব্যৱহাৰ কৰে, মই মাত্ৰ এয়াই আশা কৰোঁ যে যিয়ে বোধ হওক, কোনো লোভৰ বোধ নহয়, কোনো মিছা প্ৰতিশ্ৰুতি বোধ নহয়, কোনো মূল্যহীন ৰাজনৈতিক পৰিৱেশত নহয়, মূল্যবোধ ৰাজনৈতিক পৰিৱেশত ৰাইজে নিজৰ বিবেকবোধ প্ৰদান কৰে। সেয়া মই মাত্ৰ যোৰহাট আৰু যোৰহাটৰ লগত সমগ্ৰ অসমবাসী ৰাইজৰ পৰা অপেক্ষা কৰোঁ। হিতেন্দ্ৰ নাথ গোস্বামীক নিদি আপোনাক কিয় দিব? এতিয়া সেইখিনি কথা ৰাইজে নিৰ্ধাৰিত কৰক, যে আজিৰ তাৰিখত বিভিন্ন কাৰণ, নিৰ্বাচনৰ সময়ত ভোট দিয়া সময়ত বিভিন্ন কাৰণ থাকে। আপোনাৰ যিগৰাকী প্ৰাক্তন বিধানসভা অধ্যক্ষ, দীৰ্ঘদিন তেওঁলোকৰ পৰা ৰাইজে তেখেতক ওচৰৰ পৰা পাই আছে, তেওঁ সকলোৰ কথাখিনি ৰাইজে ভালদৰে চিনি পায়। তেওঁৰ শক্তি ক'ত সকলো কথা চিনি পায়, তেওঁ আৰু ক'ত আৰু ভাল হ'ব পাৰে সেইখিনিও কথা ৰাইজে চিনি পায়। মোক ৰাইজে বিধানসভাত বা ৰাজ্যৰ ৰাজনীতিত ইমান ওচৰৰ পৰা পোৱা নাই। ৰাইজে গোটেইখিনি কথা অধ্যয়ন কৰিব লাগিব। কিন্তু মই আশাবাদী যে আজিৰ তাৰিখত অসমৰ ৰাইজে যেতিয়া জানে যে দিছপুৰৰ পৰা আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আসনৰ পৰা আঁতৰাব লাগিব, তো বিভিন্ন আসনত য'ত য'ত কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁলোকক ভাল পায় বা তেওঁলোকৰ পচন্দত নিশ্চয় কংগ্ৰেছ বা বিৰোধী জোঁটৰ আমাৰ প্ৰাৰ্থীসকলক জিকাব। গৌৰৱ গগৈ, মই ধন্যবাদ জনাইছোঁ। তথাপিও এটা কথা মই দৰ্শকসকলে যদি মই সেই প্ৰশ্নটো আপোনাক নুসুধোঁ, বহুতৰ চাগে মনত খুদুৱাই থাকিব যে নিতুমণি শইকীয়া এই প্ৰশ্নটো গৌৰৱ গগৈ কিয় নকৰিলে। এই প্ৰশ্নটোৰে আজিৰ জনমতৰ পৰা মই বিদায় ল'ম। আপুনি যোৰহাটৰ সাংসদ হৈ আছে,
যোৰহাটৰ পৰা আপুনি বিধানসভালৈ নিৰ্বাচিত হ'ল, কিন্তু আপোনালোকৰ চৰকাৰ নহ'ল। তেতিয়া আপুনি বিধানসভা ৰাখিব নে আপুনি তেতিয়া লোকসভা ৰাখিব? আৰু যদি আপুনি চৰকাৰ কৰিব পৰাকৈ শক্তি সামৰ্থ্য আয়ত্ত কৰে বিৰোধীয়ে, তেতিয়াতো আপোনাৰ কথাই নাই, তেতিয়া বেলেগ হ'ব কথাটো। কিন্তু মই কৈছোঁ যে আপুনি চৰকাৰ কৰিব পৰাকৈ আপোনালোকৰ বিৰোধী ঐক্যক অসমৰ জনসাধাৰণে ৰায় নিদিলে, কিন্তু আপোনাক যোৰহাটৰ জনতাই ৰায় দিলে যে যোৰহাট লোকসভাত যিমান প্ৰত্যাহ্বান অহাৰ পিছত যেনেকৈ আপুনি জয়ী হ'ল, তেনেকৈ আপুনি বিধানসভাটো ধৰি লওক জয়ী হ'ল। যোৰহাটৰ জনতাই আপোনাৰ পক্ষত ৰায় দিলে। আপুনি দুয়োটাৰ ভিতৰত লোকসভা আৰু বিধানসভা আপুনি তেতিয়া কোনটোত থাকিবলৈ ভাল পাব? চাওক, মই এই ব্যক্তিগত চিন্তালৈ ৰাজনীতি কৰাই নাই, আৰু ব্যক্তিগত স্বাৰ্থলৈ বা মোৰ কি সুবিধা লৈ মই ইতিমধ্যে ক'লো যে বিভিন্ন আসন থাকিব পাৰিলোহেঁতেন য'ত মই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিলোহেঁতেন, কিন্তু যোৰহাট দৰে য'ত এটা প্ৰতিদ্বন্দ্বিতা হ'ব, য'ত এখন হ'ব, এনেকুৱা এটা আসনত মই লৈছোঁ। তো মই নিজৰ সুবিধা কেতিয়াও বিচৰা নাই। এটা কথা ঠিক, আজিৰ তাৰিখত মই মাত্ৰ এটাই কথা চিন্তা কৰোঁ যে চৰকাৰ অহাৰ পিছত যিখিনি সমস্যা লৈ আপোনাৰ লগত আজি মোৰ আলোচনা হ'ল, যিখিনি বিষয় লৈ, যিখিনি সমস্যা লৈ, সেইখিনি আমি কেনেদৰে সমাধান কৰোঁ, আমাৰ চৰকাৰ কেনেদৰে আগবাঢ়ি যাব, খেতিয়কসকলৰ পক্ষত, শিক্ষকসকলৰ পক্ষত, বিজ্ঞানৰ পক্ষত, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পক্ষত, জুবিন দাৰ ন্যায় দিয়াৰ পক্ষত বা আমাৰ ক্লাইমেট চেঞ্জৰ পক্ষত, আজি গাঁৱৰ আৰু সৰু চহৰৰ উন্নয়ন যি সমান্তৰাল গুৱাহাটীৰ দৰে হোৱা নাই, সেইখিনি কামবোৰ কেনেদৰে হ'ব, দিনে ৰাতি মই সেই কথাই চিন্তা কৰোঁ। কিন্তু আপুনি মোৰ প্ৰশ্নটোৰ উত্তৰটো নিদিলে। যদি মই ভাবা নাই, মই কেনেকৈ উত্তৰ দিম? মোৰ মনটো আজি গোটেই ভাবি আছে যে চৰকাৰ অহাৰ পিছত আমি কেনেদৰে কামখিনি কৰিম। আপুনি যে প্ৰশ্ন কৰিছে কি ভাল পাম কি ভাল নাপাম, মই সেই ধৰণৰ প্ৰশ্ন নিজকে নুসুধোৱে যে মোৰ কাৰণে কি ভাল। তাৰমানে আপুনি নিৰ্বাচনৰ পিছতহে, জনতাৰ ৰায় পোৱাৰ পিছতহে সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব? নিশ্চয়, জনতাৰ ৰায় পিছত দলৰ নেতৃত্বৰ ওপৰত। এতিয়া বিজেপি দলটো যদি আপোনালোকে চায়, ৰাজস্থানত বিজেপি দলৰ মুখ্যমন্ত্ৰী কোন হ'ব তাত কিবা প্ৰক্ৰিয়া আছে নেকি? এটা চিট ৰাজনাথ সিং ডাঙৰীয়া, বসুন্ধৰা ৰাজে ডাঙৰীয়ানীক দি দিলে, সেই চিট খুলি সেইজন মুখ্যমন্ত্ৰীৰ কপাল মানে ভাল হৈ গ'ল। তো সেইকাৰণে ৰাজনীতিত কোনদিন কি হয় ধৰিবলৈ অলপ টান। আমি ৰাজনীতিত কিয় ভৰি দিছোঁ, কি উদ্দেশ্য লৈ ভৰি দিছোঁ, সেই কথা মনত ৰখাটো বেছি গুৰুত্বপূৰ্ণ। মই কি উদ্দেশ্য লৈ ৰাজনীতিত সোমাইছোঁ সেই কথা বাৰম্বাৰ নিজকে মনত পেলাই থাকোঁ। অসমৰ সমস্যা আজিৰ তাৰিখত কি, কেনেদৰে সমাধান কৰা যায়, সেইখিনি কথা মোক বাৰম্বাৰ নিজকে মনত পেলাই থাকোঁ। মোৰ কি হ'ব কি নহয় এই কথাখিনি লৈ মই বেছি চিন্তা নকৰোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, ইমান সময়ে জনমতত আমি আজি যোৰহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কিছু কথা পাতিলোঁ। তেখেতৰ কথাখিনি শুনাৰ পিছত বাকী সিদ্ধান্ত আপোনালোকে ল'ব। এটা আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, প্ৰমূল্যবোধৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁ ওলাই অহা বুলি কৈছে। অসমখনৰ যিটো ৰাজনৈতিক বৰ্তমানৰ সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতি, সেয়া তেওঁ জৱনিকা পেলোৱাটো আশা কৰিছে। নতুন ভোটাৰ, যুৱ প্ৰজন্ম, মহিলাসকল, কৰ্মচাৰীসকলৰ প্ৰতি তেখেতে যিখিনি আহ্বান জনাইছে, তাৰপিছত মোৰ ক'বলগীয়া একো নাই, আপোনালোকে বিচাৰ কৰিব। কিন্তু এইটো কথা খাটাং, যোৰহাটত এইবাৰ দুজন ভদ্ৰলোকৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব বিধানসভাৰ নিৰ্বাচনত। আৰু দুয়োজন এনেকুৱা ব্যক্তি আমি দেখিছোঁ। বিধানসভাত হিতেন্দ্ৰ নাথ গোস্বামী সঁচাকৈ এজন অতি ভদ্ৰলোক, আৰু লোকসভাতো বিৰোধী দলৰ উপদলপতি হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি ভূমিকা পালন কৰিছে, অত্যন্ত এগৰাকী দক্ষ সাংসদ হিচাপে ইতিমধ্যেই অসমতে নহয় গোটেই ভাৰতবৰ্ষতে চিনাকি লাভ কৰিছে গৌৰৱ গগৈয়ে। এইবাৰ সঁচাকৈ যোৰহাটবাসীৰো এক অগ্নি পৰীক্ষা, কাক ধৰিব কাক এৰিব, কাৰ পক্ষত যোৰহাটবাসীয়ে এইবাৰ ৰায় দিব। সমগ্ৰ অসমৰ মানুহে কিন্তু এইবাৰ মন কৰিব যে যোৰহাটৰ বিবেকবান জনতাই কাৰ পক্ষত শেষত স্থিতি গ্ৰহণ কৰে। আমিও মন কৰিম। আজিৰ জনমত ইমানতে সামৰিছোঁ। নমস্কাৰ।